সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। সত্যানুসন্ধানৰ মজিয়াত আজি পাতিম আমি সাত ভনীৰ অলিক স্বপ্ন কিয় দেখে অসমীয়াই। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি এই বিষয়ত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বৰ্বৰ বুলি ক'ম নে নিৰ্লজ বুলি ক'ম, এক অভাৱনীয় ঘটনাই সৌসিদিনা মেঘালয়ৰ ৰাজপথ কঁপাই তুলিলে। শ্বিলঙত অসমৰ মানুহ, অসমৰ গাড়ীৰ ওপৰত অত্যাচাৰ চলিল। এনেধৰণৰ ঘটনাৰ পাছত এইকেইটা দিন সম্পূৰ্ণ প্ৰতিবাদ অব্যাহত আছে। দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল প্ৰতিহত হৈছে, বন্ধ কৰি দিয়া হৈছে। আজি কইনাধৰাত দুয়োখন চৰকাৰৰ প্ৰতিনিধিৰ মাজত আলোচনা অনুষ্ঠিত হৈছে, এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ মাজতো আমি এই প্ৰশ্ন কৰিব বিচাৰিছোঁ, অসমৰ অসমীয়াই প্ৰতি মুহূৰ্ততে সাত ভনীৰ কথা কৈ আমি আমাৰ কাষৰীয়া ৰাজ্যকেইখনক নিজৰ বুকুৰ মাজত থকাৰ উমান ল'ব বিচাৰোঁ, আমি উমান ল'বলৈ চেষ্টা কৰোঁ। তেনে সময়ত প্ৰতিখন ৰাজ্য, অৰুণাচলৰ কথাই কওঁ, মেঘালয়ৰ কথাই কওঁ, যোনখন ৰাজ্যৰ কথাই আমি নকওঁ কিয়, অসমীয়াসকলক ভাতৃত্ববোধৰ দৃষ্টিৰে কোনেও যেন নাচায়, সেই কথা ইতিমধ্যে প্ৰমাণ। এনে সময়ত আমি এই গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সাত ভনীৰ অলিক স্বপ্ন কিয় দেখে অসমীয়া। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী বিশিষ্ট পৰ্যবেক্ষক আৰু বিশ্লেষক দিগন্ত গোস্বামী ডাঙৰীয়াই তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বত থকা মানস প্ৰতিম কলিতা। মানসৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সচেতন ছাত্ৰ ঋতুৰাজ শইকীয়া। ঋতুৰাজেও তেখেতৰ দৃষ্টিভংগী আপোনালোকৰ সন্মুখত আগবঢ়াব। মই অনুষ্ঠানৰ আৰম্ভণিতে দিগন্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু গোস্বামী ডাঙৰীয়াক এই কথাই মই সুধিব বিচাৰিছোঁ, আমাৰ অসমৰ অসমীয়াই এই সাত ভনীৰ স্বপ্নটো কিয় বুকুত কঢ়িয়াই লৈ ফুৰে, এই বিষয়ে আপুনি কিছু। নমস্কাৰ। মেঘালয়ৰ বিষয়ত যেতিয়া কথাটো আহিছে, কিছুমান পুৰণি কথা আৰু স্পৰ্শকাতৰ বিষয় আমি আজি আলোচনা কৰিম। পোনপটীয়া কথা, যেতিয়ালৈকে অসমৰ ভিতৰত মেঘালয় আছিলে তেতিয়ালৈকে বোধহয় মেঘালয়ৰ মানুহখিনি অসমীয়া হৈ আছিল। আচৰিত কথাটো। তাৰপিছত 72লৈ খ্ৰীষ্টানৰ প্ৰভাৱ ইমান বাঢ়ি গ'ল, 72লৈ মেঘালয় অসমৰ পৰা ওলাই গুচি গ'ল। তেতিয়ালৈ অসমীয়া বিদ্বেষটো স্পষ্ট হৈ গ'ল। তাত বহুতে ক'ব বিচাৰে যে আমাৰ ভুল আছে, অসমীয়াৰ ভুল আছে। আচলতে অসমীয়াৰ ভুল মই দেখাই নাই। কাৰণটো কৈ দিছোঁ, আমি জ্যেষ্ঠ ভাতৃ হিচাপেই তেওঁলোকক ট্ৰিট কৰি আহিছোঁ ইমান বছৰে। নহ'লে তেওঁলোকৰ ইমান সাহস আজিলৈ নহয়। আমি বহুতে ভাবে যে আমি ভয় কৰোঁ, আচলতে ভয় নহয়, আমাৰ কিছুমান ভুলো আছে। আমি এৰাই দিব বিচাৰোঁ যে হ'ব দে, ভাইটিয়ে ভণ্টিয়ে কিবা এটা ভুল কৰিছে, আমি ক্ষমাদান কৰিব বিচাৰোঁ। কিন্তু আজি 20 বছৰৰ মোৰ এটা ব্যক্তিগত অভিজ্ঞতা কওঁ, তেওঁলোকৰ তাত যিকোনো ধৰণৰ প্ৰতিবাদ হওক, আপুনি চাব অসমৰ পৰা মেঘালয় হৈ পুনৰ অসমত প্ৰৱেশ কৰা, দক্ষিণ অসমৰ কথা কৈছোঁ, আমাৰ গুৱাহাটীৰ পৰা যিকোনো লোক যেতিয়া বৰাক ভেলীলৈ যায়, মেঘালয় হৈয়ে যায়। আৰু মেঘালয় এই ৰাস্তাটোত যদি কোনো প্ৰতিবাদ হয়, মেক্সিমাম টাইমত আমাৰ গাড়ী যাবই নিবিচাৰে। কাৰণ আমাৰ নাইট ছুপাৰবিলাকৰ ওপৰত ৰাতি তেওঁলোকে শিলগুটি মাৰে। দিনত অত্যাচাৰ কৰাটো বাদেই দিয়ক, নিশাও অত্যাচাৰ কৰে। তাৰ অৰ্থ কি? তেওঁলোকে অসমৰ প্ৰতি থকা বিদ্বেষটো প্ৰকাশ কৰে নেকি? আজি মই সেই প্ৰশ্নটো মোৰ মনলৈ আহিছে। আজিৰ পৰা 7-8 বছৰ নহয়, 10-12 বছৰ হৈ গ'ল। 10-12 বছৰ আগত তেনেকুৱা এটা প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ মাজত চলি আছিলে। কিছুদিনৰ মূৰে মূৰে হৈয়ে থাকে, কিন্তু সেইটো অলপ ডাঙৰেই আছিলে। মই একজেক্টলি পাহৰিছোঁ কি আছিলে প্ৰতিবাদৰ কাৰণ। সেইটো সময়ত মেঘালয় বন্ধ আছিলে। মেঘালয় বন্ধ থকাৰ কাৰণে মই হাফলং হৈ পেলাই আমাৰ এটা অল্টাৰনেটিভ ৰাস্তা এটা বনাই আছে, সেইটো সম্পূৰ্ণ হৈছে নাই হোৱা তেনেকুৱা মাজত আছে। কিন্তু মই সেইফালেদি গুচি গ'লোঁ। যথেষ্ট সময় লাগিলে, মোৰ 17 ঘণ্টামান লাগিল গৈ পাওঁতে। তাৰমানে আপোনাৰ বোধহয় দিহাংগীৰ ওচৰে পাজৰে ৰাস্তাটো একেবাৰে ভাল নাছিলে।
নতুনকে বনাই আছিলে 4-way লেন, এতিয়া বোধহয় হৈছে। এতিয়া অসম চৰকাৰে মই ভাবো যে এটা অল্টাৰনেটিভ ৰাস্তা এটা কৰিব লাগে, কাৰণ নিৰাপত্তাৰ প্ৰশ্ন যেতিয়া জড়িত হৈ আছে, ই হয়তো আপোনাৰ পোনে পোনে যদি চাবলৈ যাওঁ, চৰকাৰে ক'ব আমি আলোচনা কৰিম, হয় দোষীক শাস্তি দিম, কিন্তু আপোনাৰ মন হৈছে। মগজুত থকা বেমাৰটোক আমি ঠিক কৰিব নোৱাৰো। আজিও মেঘালয় চৰকাৰে সেই কথাই ক'লে, কইনাধৰা না, এইবিলাক অৰ্থহীন কথা। কিন্তু আমি তেওঁলোকক এটা প্ৰতিক্ৰিয়া আমি এটা প্ৰকাশ কৰিব লাগিব যে আমি তোমালোকক বেয়া পাইছো। মই কোৱা নাই যে তেওঁলোকক ক্ষতি কৰিম, আমি মাৰিবলৈ খেদি যাম, কাজিয়া লাগিম, মই সেইটো কোৱা নাই। আমি তেওঁলোকক বুজাব লাগিব যে আমাৰ পৰাই তেওঁলোকে যথেষ্ট সুবিধা আদায় কৰি লৈছে। আপোনালোকে আচৰিত হ'ব, আমাৰ যে ইয়াৰ পৰা গাড়ীবিলাক যায়, নাইট ছাৰ্ভিচ বাছবিলাক, গেটত পইচা দি পেলাই পাৰ কৰে, বোধহয় 700-800 টকা লয় এখন এখন বাছৰ পৰা লয়। সেইটোতো সেইটোৱে। তাৰোপৰি আজিৰ পৰা 20-25 বছৰ আগত এটা মানে প্ৰজেক্ট এটা লৈছিলে যে আমি মেঘালয়ৰ ভিতৰেদি 4-way লেন এটা বনাম। চেণ্ট্ৰেলেও সেইটো প্ৰপ'জেল দিলে মেঘালয় চৰকাৰক। মেঘালয় চৰকাৰে সেইটো হ'বলৈ নিদিলে। কিয় নিদিলে? তেওঁলোকৰ যুক্তি আছিল যে তেওঁলোকৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে এইফালৰ পৰা যোৱা গাড়ীবিলাকৰ পৰা পোৱা পইচা নাপাব। 4-way হৈ গ'লে ডাইৰেক্টলি ওলাই গুচি যাব, বৰাক ভেলী পাই যাব, বা সিফালৰ পৰা অহা গাড়ী গুৱাহাটী পোনে পোনে আহিব, চমু হ'ব ৰাস্তা। যদি তেওঁলোকে আজিৰ পৰা 25 বছৰ আগত ভাবিছিলে যে গুৱাহাটীৰ পৰা বৰাক ভেলীলৈ যোৱা গাড়ীৰ পৰা তেওঁলোকে গ্ৰাম্য অঞ্চলৰ লোক, দোকান বজাৰ দি থকা লোক চলি আছে বা চলিছিলে, এতিয়াও সেই কথাটো একেই আছে, বেলেগটো হ'ব নোৱাৰে। বেলেগ হ'ব নোৱাৰে। আৰু অসমৰ ওপৰত নিৰ্ভৰশীল চলি থকা এখন দেখা দেখি কথা, যথেষ্ট নিৰ্ভৰশীল। কিন্তু তাৰ পিছত আপোনাক মই সেই কথাই সুধিব বিচাৰিছো যে আমি অসমীয়াসকলে এই 7 ভনী বুলি কৈ এই সপোনটো কিয় কঢ়িয়াই লৈ ফুৰো, সেই বিষয়ে নহয়। আমি প্ৰথমেই কৈছো আমি যথেষ্ট উদাৰ, আমি যথেষ্ট উদাৰ। আৰু আমাৰ চৰকাৰৰ মাৰিলেও আমাক কাটিলেও আমি উদাৰ। আমাৰ চৰকাৰৰো ভুল আছে। চৰকাৰে অল্টাৰনেট ৰাস্তা এটা যদি এতিয়ালৈ কৰিলে হয়, হয়তো অলপমান শান্ত হৈ থাকিলে হয়। কিন্তু এইবাৰৰ আকৌ প্ৰতিবাদৰ স্বৰূপটো অলপ বেলেগ ধৰণৰ। মোৰ ভয় লাগিছে ইয়াত চিম্বলিক কিবা মেছেজ আছে নেকি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। কাৰণ এইবাৰ তেওঁলোকৰ পোছাক পৰিচ্ছদ দেখি মোৰ ভয় লাগি গৈছে। মুখত কলা মাস্ক লৈছে, চব ওপৰৰ পৰা তললৈ গোটেইখিনি কলা কাপোৰ পিন্ধি আছে। গতিকে ভাবিবলৈ ভয় লগা চিটুৱেশ্যন এটা ক্ৰিয়েট হৈছে যে এওঁলোকক আমি কিমান দিনলৈ বিশ্বাস কৰিম। আৰু মোৰ মতে বিশ্বাস কৰিব দৰকাৰ নাই। নিজৰ নিৰাপত্তাৰ দায়িত্ব আমি নিজেই ল'ব লাগিব, আৰু অলপমান আমি ষ্ট্ৰিকো হ'ব লাগিব যে নহ'ব আৰু ইমান টলাৰেট আমি কৰিব নোৱাৰো। সহ্য কৰাৰ আমি যদি টলাৰেট কৰি থাকো, সিহঁতে আকৌ কৰিব, এই ঘটনা আকৌ ঘটাব। আৰু আপোনাৰ মন মগজুত থকা বিষাক্ত চিন্তাক আপুনি এদিনতে চাফা কৰিব নোৱাৰে। সি চৰকাৰেও নোৱাৰে, মেডিকেল চায়েন্সেও নোৱাৰে, পচিবিলিটি নাই। গতিকে কাৰোবাৰ আশ্বাস ভৰসাত আমি বিশ্বাস নকৰো। ইনিচিয়েলি আমি যিমান দূৰ পাৰো আমি তালৈ পৰ্যটনৰ পৰা বিৰত থাকিব লাগে। অসমতে বহুত ভাল ঠাই আছে, আমি তালৈ যাম। এটা গুৰুত্বপূৰ্ণ বিষয়ত কিছু বক্তব্য আগবঢ়ালে গোস্বামী ডাঙৰীয়া, মই তেখেতক ধন্যবাদ জনাইছো। মই আহিছো ঋতুৰাজ শইকীয়াৰ ওচৰলৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সচেতন ছাত্ৰ। ঋতুৰাজক মই সুধিব বিচাৰিছো, 7 ভনীৰ এই অলিক স্বপ্ন কিয় দেখে অসমীয়াই? এই প্ৰশ্নৰ লগত আপুনি মোক আৰু এটা কথা উত্তৰ দিয়ক। এই যোৱা বুধবাৰৰ কথা, 19 তাৰিখে যি শ্বিলঙৰ মাজমজিয়াত যি ঘটনা সংঘটিত হ'ল, খাচী ছাত্ৰ সন্থাৰ নামত এই কাণ্ড সংঘটিত হ'ল, খাচী ছাত্ৰ সন্থাৰ বেনাৰত এই ঘটনা সংঘটিত হ'ল, আৰু তেখেতসকলে 5 দফীয়া দাবী জমা দিবৰ কাৰণে আহিছিলে, আৰু বিভিন্ন গাঁও ভূঁইৰ পৰা খাচী ছাত্ৰসকল তাত সমবেত। আৰু এই ছাত্ৰসকলৰ মাজত দুষ্কৃতিকাৰী, আমি পোনপটীয়াভাৱে দুষ্কৃতিকাৰী বুলি ক'বই লাগিব, কাৰণ অসমৰ গাড়ী নম্বৰ প্লেট চাই আক্ৰমণ কৰা, অসমীয়া মানুহ দেখিলে আক্ৰমণ কৰা, এগৰাকী চিকিৎসকৰ মূৰত 9টাকৈ চিলাই পৰিছে, এনেধৰণৰ ঘটনা হৈছে। এই ঘটনাবিলাক কিয় হ'বলৈ পালে আৰু ইয়াৰ অন্তৰালত কি থাকিব পাৰে, আপুনি এই বিষয়ে কওক, কাৰণ আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ, আপোনাৰ অনুভৱ। হয়, নমস্কাৰ।
দৰাচলতে আজিৰ পৰা 3 দিন পূৰ্বে যি ধৰণৰ ঘটনা মেঘালয়ত ঘটা দেখিবলৈ পোৱা গ'ল যে কলা সাজ পোছাক পিন্ধি দৰাচলতে নাম্বাৰ প্লেট পৰ্যন্ত মটৰচাইকেলৰ বা তেওঁলোকৰ স্কুটিৰ ঢাকি পেলাই তেওঁলোকে যি ছাত্ৰৰ নামত আচলতে নিৰ্লজ্জভাৱে যি ধৰণৰ কাৰ্য কৰিলে সেয়া সঁচাকৈ নিন্দনীয় এক কাৰ্য। ডকাইতৰ স্বৰূপ, সঁচাকৈ ডকাইতৰ স্বৰূপ। আচলতে ইমান হিংসাত্মক কাৰ্য হয়তো এনেধৰণৰ কাৰ্য আচলতে কেতিয়াও আমি আমাৰ অসমীয়া হিচাপে আমি কেতিয়াও মানে এক্সপেক্টো কৰিব নোৱাৰো, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁলোকৰ যি মানে এই গোটেই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি প্ৰথমতে মই এটা মানে ঐতিহাসিক দৃষ্টিকোণ, আপুনি যিহেতু সুধিলে যে কিয় এনেধৰণৰ ঘটনা হ'ব পালে, যে দৰাচলতে মানে তেওঁলোকৰ যি 5 দফীয়া দাবী আছিলে সেই দাবীত পোনপ্ৰথমতেতো সেই দাবীসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দাবীটোৱে তেওঁলোকৰ পূৰ্বৰ পৰা যি দাবীটো চলি আহিছে সেই দাবীটো হৈছে যে তেওঁলোকক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা লাগে, ILPৰ ব্যৱস্থা লাগে। আৰু ঐতিহাসিকভাৱে যদি আমি চাওঁ যে 1873 চনত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন নামৰ এক্টৰ জৰিয়তে ব্ৰিটিছে পোনপ্ৰথমবাৰৰ বাবে গোটেই যি উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলটো আছিলে সেই গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলটোক প্ৰথমবাৰৰ বাবে ILPত অন্তৰ্ভুক্ত কৰিছিলে। সেই সময়ছোৱাত আপোনাৰ গোটেই নগাঁৱৰ পৰা আৰম্ভ কৰি কামৰূপ, দৰং, লখিমপুৰ, লুচাই পাহাৰ, আপোনাৰ গোটেই পাহাৰসমূহ, নাগা পাহাৰ হওক, গাৰো পাহাৰ হওক, খাচিয়া পাহাৰ, গোটেই পাহাৰখিনি, মেঘালয়ৰ পাহাৰসমূহ সেই ILPত অন্তৰ্ভুক্ত কৰা হৈছিলে। কিন্তু 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত 1950 চনত যি এডপশ্যন এক্ট গ্ৰহণ কৰা হৈছিলে তাৰ জৰিয়তে মেঘালয়, অসম, প্ৰথম অৱস্থাত আপোনাৰ মণিপুৰ আৰু ত্ৰিপুৰাক ILPৰ ব্যৱস্থা কৰা হোৱা নাছিলে, ILP দিয়া হোৱা নাছিলে। আৰু কিয় দিয়া হোৱা নাছিলে মেঘালয়ক, তাৰ আঁৰত প্ৰথমটো কাৰণ আছিলে যে সেই সময়ত মেঘালয়ৰ যি শ্বিলং আছিলে সেই শ্বিলংখন আছিলে অসমৰ ৰাজধানী। যেতিয়া 1972 চনত অসমৰ পৰা মানে বৰ অসমৰ পৰা মেঘালয় এখন ছেপাৰেট ৰাজ্য হিচাপে গঠন হল, এখন পৃথক ৰাজ্য হিচাপে গঠন হল, তেতিয়া সেই মানে মেঘালয়ৰ যি খাচী ছাত্ৰ সন্থা KSUৰ কথা কৈছো, সেই KSU সেই সময়ত গঠন হৈছিল আৰু তেওঁলোকে সেই সময়ত ILP মানে দাবী কৰিছিল। কিয় দাবী কৰিছিল? কাৰণ সেই সময়ছোৱাত 97% মেঘালয়ৰ অঞ্চলে আছিল সংবিধানৰ 6ষ্ঠ অনুসূচীৰ মানে অংশ, আৰু সেইবাবে তেওঁলোকে কি কয় আপোনাৰ ILPৰ দাবী কৰিছিল। আৰু ILP দাবী কৰাৰ আঁৰত মূল কাৰণসমূহৰ ভিতৰত অন্যতম কাৰণ আছিলে বাংলাদেশৰ অনুপ্ৰৱেশকাৰী, আৰু লগতে তেওঁলোকৰ বাবে কেৱল মাত্ৰ বাংলাদেশৰ অনুপ্ৰৱেশকাৰীয়ে নাছিলে, তেওঁলোকৰ বাবে সমস্যা আছিল অসমো। এতিয়া আমি যদি চাওঁ যে অসমেও বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ সৈতে সমস্যাৰ সৈতে ভুগি আছে, কিন্তু আজিলৈকে অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন ৰাজ্যৰ প্ৰব্ৰজনকাৰীয়ে অসমত সমস্যাৰ সৃষ্টি কৰিছে ধৰণৰ কথা আজিলৈকে কোনো ধৰণৰ আঞ্চলিকতাবাদী শক্তিয়ে হওক বা অসমৰ কোনো দল সংগঠনে উত্তৰ পূৰ্বাঞ্চলক লৈ পেলাই কথা কোৱা আজিলৈকে পৰিলক্ষিত নহয়। যিখিনি পৰিলক্ষিত হয় সেয়া কেৱল মাত্ৰ বাংলাদেশক বা দুই এখন অন্য ৰাজ্য, ভাৰতৰ মূল ভূখণ্ডৰ কেইখনমান ৰাজ্যৰ অনুপ্ৰৱেশকাৰী বা ইলিগেল ইমিগ্ৰেণ্টছক লৈ পেলাইহে যথেষ্ট মানে আলোচনা কৰা বা আলোচনা আৰু সমালোচনা কৰা দেখিবলৈ পোৱা যায়। আৰু তেওঁলোকৰ কি হৈছে, তেওঁলোকে অসমৰ লোকসকলক লৈ কিন্তু সেই সমস্যাটো অসমৰ পৰা প্ৰব্ৰজন হৈছে বুলি, অবৈধ প্ৰব্ৰজন হৈছে বুলিও তেওঁলোকে কৈছিল। হয়, তেওঁলোকে ধাৰণা কৰিছিল। গতিকে সেই খাচী ছাত্ৰ সন্থাৰ তেওঁলোকৰ মানে এই ধাৰণাটো, যিটো মই এতিয়া কলো যে তেওঁলোকৰ এই যিটো মনোভাৱ আমাৰ অসমীয়া পৰ্যটকসকলৰ প্ৰতি, এই পৰ্যটকৰ প্ৰতি থকা মনোভাৱটো একেবাৰে নতুন মনোভাৱ নহয়, এয়া বহু আগৰ পৰা চলি অহা এটা মনোভাৱ, যাৰ ফলস্বৰূপে হয়তো অসমীয়াসকলৰ প্ৰতি তেওঁলোকৰ ইমান বেছি এটা ঘৃণাভাৱ আছে, আৰু সেই ঘৃণাভাৱৰ প্ৰতিফলন হিচাপে হয়তো 3 দিনৰ পূৰ্বে সেই ঘটনাটো দেখিবলৈ পোৱা গ'ল। আৰু তাৰ উপৰিও যদি ক'বলৈ যোৱা যায়, ইয়াৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা যায় যে অসমে কিন্তু মেঘালয়ক আজিলৈকে তেনেধৰণৰ দৃষ্টিৰে চোৱা নাই। অসমৰ আনকি ইউটিউবাৰ হওক, ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হওক, সকলোৱে মেঘালয়ত গৈ পেলাই মেঘালয়ৰ বিভিন্ন অঞ্চলসমূহক এক্সপ্ল'ৰ কৰি পেলাই দেখুৱাই যে এনেকুৱা অঞ্চল আছে আৰু উত্তৰ পূৰ্বাঞ্চলক আমি এক্সপ্ল'ৰ কৰিব লাগে। আমি কোনো বেলেগ দেশলৈ বা বেলেগ ঠাইলৈ যোৱাতকৈ বেছি আমি উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলং ঘূৰিব লাগে, চেৰাপুঞ্জী ঘূৰিব লাগে, তেনেধৰণৰ কথা ফ্ৰীতে আচলতে মেঘালয়ক মানে প্ৰমোট কৰা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ বিপৰীতে আজি মেঘালয়ে কি কৰিলে, যে মেঘালয়ে আজি তেনেদৰে গুণ্ডা স্বৰূপ ধৰণৰ এটা ধাৰণা আমাৰ সন্মুখত দাঙি ধৰিলে, যিটো আচলতে যথেষ্ট নিন্দনীয় আৰু যথেষ্ট গৰিহণা দিবলগীয়া এটা ঘটনা। হয়, ধুনীয়াকে আপুনি এইখিনি কথা কৈছে। একে সময়তে মই আপোনাক এই কথা সুধিছো যে এনেধৰণৰ ঘটনাবিলাক মেঘালয়ত আজি হোৱা নাই, যোৱা বুধবাৰে হোৱা নাই, কাৰণ মাজে মাজে এই ধৰণৰ ঘটনাবিলাক হৈ থাকে। আৰু এনেধৰণৰ ঘটনাবিলাক আমি অসমীয়াবিলাকে পাহৰি থাকো, অসমীয়া মানুহসকলে পাহৰি থাকো। পাহৰাটো আমাৰ এটা বদ অভ্যাস, আমাৰ এটা স্বভাৱ। এতিয়া মই আপোনাক এই কথা সুধিব বিচাৰিছো, এনে সময়ত আমি 7 ভনীৰ এই ধাৰণা কিয় লৈ থাকিব লাগে, বা বৰ অসম বুলি কৈ আমি আমাৰ একতা সম্প্ৰীতিৰ কথা কিয় কৈ থাকিব লাগে? কাৰণ একতা আৰু সম্প্ৰীতি কি হৈ আছে যোৱা বুধবাৰৰ এই ঘটনাই স্পষ্টভাৱে প্ৰমাণ কৰিছে। আপুনি কি? হয়, নিশ্চয়কৈ একতাৰ ধাৰণাটো যেতিয়া কওঁ, আমাৰ আচলতে অসমীয়া লোকসকলৰ সেই মনোভাৱটোৱেই তেনেধৰণৰ। আমি যথেষ্ট উদাৰ,
আমাৰ আঞ্চলিকতাবাদী শক্তিসমূহেও কেতিয়াও মানে মেঘালয়ক বা উত্তৰ পূৰ্বাঞ্চলক কেতিয়াও তেওঁলোকৰ শত্ৰু স্বৰূপ হিচাপে বা তেওঁলোকে যে আমাৰ জনগোষ্ঠীয় মানে গাঁথনিটোৰ প্ৰতি কিবা সমস্যাৰ সৃষ্টি কৰিব তেনেধৰণৰ মনোভাৱ আমাৰ নায়েই আগৰ পৰা। সেই মনোভাৱটো কিয় নাই আচলতে তাৰ আঁৰত চাবলৈ গ'লে আমি আচলতে সেই যেতিয়াৰ পৰা মানে অসমখন বৰ অসম আছিলে তাৰ পিছৰে পৰা আচলতে আমাৰ এটা একত্ৰিত মনোভাৱ এটা আছে। আমি একতাৰ বাগধৰিৰে যোৱা বুলি ভাবো, আমি সকলোৰে লগত একেলগে সম্প্ৰীতিৰে থকাৰ ধাৰণা কৰো, আৰু সেইবাবেই হয়তো মই যিটো কলো যে ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ সকলেও মেঘালয়, অৰুণাচল, মণিপুৰ নহয় মিজোৰাম বা তেনেধৰণৰ অঞ্চলসমূহত গৈ সেই অঞ্চলসমূহৰ যি ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে, ধুনীয়া ধুনীয়া টুৰিষ্ট স্পট আছে, পৰ্যটকৰ স্থলী আছে, সেই স্থলীসমূহ তেওঁলোকে দেখুৱায়। আৰু সেই দেখুৱাৰ মূল কাৰণটো হৈছে যে তেওঁলোকে মনত এটা একতাৰ বাগধৰি মানে একতাৰ এটা ধাৰণা ৰাখি থয়। কিন্তু উল্লেখযোগ্য কথা যে সেই ৰখাৰ স্বত্তেও কিন্তু আজি আমি ইমান বছৰে কিন্তু পৰিণামটো ভাল পোৱা নাই। তথাপি আৰু বৰ্তমান সময়ত হয়তো সেইবাবে আজি এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কিছুমান সংগঠন বা কিছুমান লোকে সেই বিষয়টোক লৈ পেলাই প্ৰতিক্ৰিয়া দেখুৱাইছে, আৰু প্ৰতিক্ৰিয়া দেখুৱাটো একেবাৰে স্বাভাৱিক বৰ্তমান সময়ত। তেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাটো ৰাস্তা বন্ধ কৰাই হওক বা মেঘালয় গাড়ীসমূহক অসমত সোমাবলৈ নিদিয়াই হওক, আৰু এই সকলোবোৰে কিন্তু অসমক বৰ বেছি বিপদৰ ফালে ঠেলি দিব বুলি মই নাভাবো। মই ভাবো যে মেঘালয়কহে ই আচলতে বিপদত পেলাব, অৰ্থনৈতিকভাৱে পেলাব, কিয়নো অৰ্থনৈতিকভাৱে মেঘালয় যথেষ্ট পৰিমাণে অসমৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছে বা নিৰ্ভৰশীল হৈ আছে। ইতিমধ্যে ইন্ধনৰ যোগান বন্ধ হৈছে মেঘালয়ত, এনেধৰণৰ কথাবিলাক হৈছে, আৰু বিকল্প পথৰ সন্ধান কৰিছে ৰিভই জিলা প্ৰশাসনে। কাৰণ এই পথে যাব নোৱাৰে, কাৰণ আপোনাৰ যোৰাবাটত যি পৰিস্থিতি সৃষ্টি হৈছে, এই পৰিস্থিতি কোনোমতে খাম যে কাটিব সেই ধাৰণাই আজি দুয়ো ৰাজ্যৰ এই বৈঠকত এনেধৰণৰ সিদ্ধান্ত লোৱা হৈছে, এই প্ৰত্যাহাৰ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে। কিন্তু আমাৰ ক্ষুব্ধ চালকসকলে এই আহ্বান কেনেধৰণে গ্ৰহণ কৰে সেই কথা কিছু সময়ৰ পাছত আমি গম পাম। মই মানস প্ৰতিম কলিতাৰ ওচৰলৈ আহিছো। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদকৰ গুৰু দায়িত্ব থকা মানসে আমাক কিছু কথা ক'ব লাগে। মই আপোনাক সুধিব বিচাৰিছো যে ৭ ভনীৰ এই অলিক স্বপ্ন অসমীয়াই কিয় দেখি থাকে, আৰু দেখি থকা উচিত হয়নে নহয়, আপুনি কি? হয়, মোৰ আগৰ কেইজনে যিদৰে ক'লে অসমীয়া জাতিটো হৈছে উদাৰ, আমি মানুহক বহুত দিব পাৰো। কিন্তু আজিৰ দিনত যদি আমি চাবলৈ যাওঁ, মেঘালয়ত তাত অসমৰ পৰা পৰ্যটক যোৱা, পৰ্যটকৰ গাড়ীৰ ভিতৰত থকা ব্যক্তি, তাত সৰু সৰু বাচ্চা পৰ্যন্ত, যি KSU নামৰ এক গুণ্ডা বাহিনী, হয় KSU মই ছাত্ৰ সংগঠন বুলি এইকাৰণে নকওঁ, তেওঁলোকে যদিও খাচী ষ্টুডেণ্টছ ইউনিয়ন নাম দিয়ে, ষ্টুডেণ্টছ ইউনিয়ন এটা কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰে। সেইটো হৈছে এটা গুণ্ডা বাহিনী, এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন, যিয়ে অসমৰ ব্যক্তি গাড়ীৰ নাম্বাৰ প্লেট বিচাৰি গাড়ীৰ আইনা ভাঙিছে, গাড়ীৰ ভিতৰত থকা ল'ৰা ছোৱালী, গাড়ীৰ চালক সকলোকে তেওঁলোকে প্ৰহাৰ কৰিছে। এয়া কিন্তু নিন্দনীয়। অসমে কোনো কাৰণতে এয়া কিন্তু আমি একচেপ্ট কৰিব নোৱাৰো। আমাৰ অসমৰ মানুহক তাত শ্বিলঙত এই KSU নামৰ গুণ্ডা বাহিনী সংগঠনটোৱে মাৰিব আৰু আমি বহি থাকিম, তেনেকুৱা হ'ব নোৱাৰে। আৰু ইয়াৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছো যোৱা ৩-৪ দিন ধৰি, যি আমাৰ শ্বিলং, মেঘালয় আৰু অসমৰ মাজত যাতায়াত বন্ধ হৈছে। আজি অসমীয়াই মাত মাতিছে, কিয়নো অসমীয়াই এইকাৰণে মাত মাতিছে, প্ৰতিবাৰে মেঘালয় এনেকুৱা নহয় যে এবাৰ হৈছে, মেঘালয় প্ৰতিবাৰে এনেকুৱা ধৰণৰ ঘটনা আমি প্ৰায় সময় বাতৰিৰ আমি হেডলাইনত আমি দেখিবলৈ পাওঁ। কিন্তু এইবাৰ তেওঁলোকে অধিক বেছি কৰি দিলে। সেইবাবে তেওঁলোকৰ, মই নাভাবো যিদৰে ক'লে এখেতে, যে তেওঁলোকে যিটো কাণ্ড কৰিলে তাৰ ফলত অসমৰ একো লোকচান নহয়, অসম চলিয়ে থাকিব। কিন্তু আজিৰ দিনত মেঘালয়ত আমি দেখিবলৈ পাইছো গাড়ীৰ ১-১.৫ কিলোমিটাৰ লাইন লাগি গৈছে। তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক ডিপেণ্ডেণ্ট হৈছে অসমৰ ওপৰত। আজি যদি অসমে তেওঁলোকক ইন্ধন যোগান নধৰে, অসমে যদি তেওঁলোকক খোৱা বস্তু যোগান নধৰে, অসমে যদি তেওঁলোকক সামগ্ৰী যোগান নধৰে, মেঘালয় কিন্তু চলিব নোৱাৰে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাওঁ মেঘালয় চৰকাৰে যে অসমত আহি আলোচনা কৰিবলৈ বাধ্য হৈছে, এয়া হৈছে আমাৰ অসমৰ শক্তি। মই ভাবো আমি এজন অসমীয়া হিচাপে আমি এইটো বস্তু আমি নিশ্চয়কৈ লক্ষ্য ৰাখিব লাগিব যে তাত থকা মেঘালয়ৰ মানুহসকলে কোৱা নাই, কিন্তু মেঘালয়ত KSU নামৰ যি ছাত্ৰ সংগঠনটোৱে এয়া কাণ্ড কৰিছে, এয়া কিন্তু গৰিহণাযোগ্য, আৰু এয়া আমি কোনো কাৰণতে একচেপ্ট কৰিব নোৱাৰো। মেঘালয় চৰকাৰে KSUৰ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰীক এৰেষ্ট কৰিছে বা কাষ্টাডিত ৰাখিছে, 3 গৰাকী, হয় ৰাখিছে। কিন্তু আজিও আমি দেখিবলৈ পাইছো কলা কাপোৰ পিন্ধি বাইকৰ দীঘলীয়া লাইনত তেওঁলোকে আজিও মেঘালয়ত ঘূৰি আছে। তেওঁলোকে স্বাধীনভাৱে তেওঁলোকে অহা যোৱা কৰিছে। এয়া কেনেকে সম্ভৱ হ'ব পাৰে? কৰবাত ন কৰবাত মেঘালয় চৰকাৰৰ, মেঘালয় আৰক্ষী বাহিনীও তেওঁলোকক সহায় সহযোগিতা কৰিছে। আজি আমি দেখিবলৈ পাইছো CBI কাৰ্যালয়ত তেওঁলোকে গৈ কিনে তালা লগাই দিছে, তেওঁলোকে তাত বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি তেওঁলোকে ভাঙি দিছে। এই সাহস তেওঁলোকে ক'ত পালে? কৰবাত ন কৰবাত তেওঁলোক, মেঘালয় চৰকাৰ ইয়াত তেওঁলোকৰ লগত আছে, সেইবাবে হয়তো তেওঁলোকে সাহস কৰিছে। আজিৰ দিনতো তেওঁলোকৰ প্ৰায় ১-১.৫ কিলোমিটাৰ গাড়ীত তেওঁলোকে প্ৰতিবাদ কৰি আছে, অসমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তাত থকা ছাত্ৰসকলে বক্তব্য দিছে, আমি লাগিলে ভোকত মৰি যাম, কিন্তু আমি অসমৰ লগত মিলিবলৈ নাহো। ইয়াত তেওঁলোকে সাহসটো কৰবাত ন কৰবাত চৰকাৰত পাইছে। গতিকে মই বিচাৰো, মই অসম চৰকাৰৰ ওচৰতো মই অনুৰোধ জনাইছো যে এইবাৰ অসম চৰকাৰে মেঘালয় চৰকাৰক ভালদৰে ধৰিব লাগে।
কাৰণ আমি প্ৰতিটো সময়ত আমাৰ উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ কিছুমান যিসকলে মানে অশান্তি বিয়পাব খোজে, মই সমূহ জনসংখ্যাক বা সমূহ মানুহক মই কোৱা নাই, কিন্তু সেই ৰাজ্যসমূহৰ কিছুমান অপশক্তি আছে যি অপশক্তিয়ে অসমৰ লগত ৰাজ্যখনৰ সম্পৰ্ক বেয়া কৰিব বিচাৰে। সেই অপশক্তিক আমি বিচাৰিব লাগিব আৰু সেই অপশক্তিক আমি উখাৰিব লাগিব। সেই অপশক্তি যদি সমাজত থাকে, আজি কাইলৈ সমস্যাটো সমাধান হ'ব, আকৌ 3 মাহ পিছত এনেকুৱা সমস্যা হ'ব, আকৌ 6 মাহ পিছত সমস্যা হ'ব। গতিকে আমি সমস্যাটো ক'ৰ পৰা হৈ যায়, সমস্যাটোৰ শিপাটো ক'ত হয়, সেই শিপাটো আমি উঘলি পঠাব লাগিব। গুৰুত্বপূৰ্ণ কথা কৈছে মানসে, শিপা আমি উভালিব লাগিব। আৰু যিহেতু এখন বেলেগ ৰাজ্য, গতিকে আমাৰ ৰাজ্যখনে এইটো নিজাববীয়া দৃষ্টিকোণেৰে গোটেই কামখিনি কৰিব নোৱাৰে। ইতিমধ্যে মেঘালয় উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু ৰুজু কৰি অহা সোমবাৰে প্ৰতিবেদন দাখিল কৰিবলৈ মেঘালয় চৰকাৰক নিৰ্দেশ দিছে। আৰু এই ঘটনা তেখেতসকলে নিজাববীয়া গোচৰ ৰুজু কৰাই স্পষ্টভাৱে দাঙি ধৰে যে এই ঘটনা কিমানলৈ শিপাইছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আহিছোঁ। মই আহিছোঁ দিগন্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ। গোস্বামী ডাঙৰীয়াক পুনৰবাৰ মই এই কথা সুধিব বিচাৰিছোঁ যে যান বাহনৰ আক্ৰমণৰ এই নিয়মীয়া ঘটনাবিলাক মেঘালয়ৰ ক্ষেত্ৰত প্ৰায়ে হৈ আছে, আমি সেই কথা দেখা পাওঁ। গতিকে এই বিষয়ত আপুনি কি ক'ব খোজে যে খাচী ছাত্ৰ সন্থাৰ নামত দুষ্কৃতিকাৰী ৰাজপথত এনেধৰণে ঘূৰি ফুৰা এই ঘটনা এতিয়া নতুন ঘটনা নহয়। নতুন ঘটনাই এটা বেলেগ দৃষ্টিকোণলৈ আমাক সকলোকে দৃষ্টি নিবদ্ধ কৰিছে, সেইটো সঁচা কথা। কিন্তু মেঘালয়ৰ ক্ষেত্ৰত কওঁ, শ্বিলঙৰ ক্ষেত্ৰত কওঁ, এই ঘটনা প্ৰায়ে হৈ থাকে। এইটো কেনেকে বন্ধ কৰা যাব, কেনেকে প্ৰতিহত হ'ব, আমি কি কৰিম আপুনি? এইবাৰৰ ঘটনাটো আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণেৰে চাব লাগিব আপুনি। কাৰণ তেওঁলোকে যিটো ষ্টাইলত আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে, আপুনি মন কৰিব মানে অগতানুগতিক, সম্পূৰ্ণ অগতানুগতিক। আৰু ইয়াৰ পিছত হয়তো এনেকুৱাও হ'ব পাৰে যে FCR আইনখনো আছে পিছত, আপুনি অস্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ মন মগজুত বা কি সোমাই আছে ই কিন্তু আচলতে মোৰ মতেতো ইনকুৱাৰীৰ বিষয় এইটো। আৰু তাকে কৰিবলৈ গৈ পেলাই তেওঁলোকে টাৰ্গেট কাক কৰিছে? আমাৰ অসমৰ নিৰীহ মানুহখিনিক কৰিছে। আৰু যিটো চিধা ভুল কৰিছে, তাৰ প্ৰতিক্ৰিয়া আমি নিশ্চিতভাৱে আমি বহুদিনলৈকে দেখুৱাম। আৰু যি তেওঁলোকে জানে, এইটো নহয় যে তেওঁলোকে নাজানে। অসমৰ গাড়ী কেইখন যদি নাযায় সেইটো ৰাস্তাৰে, তে তাৰ কাষ পাজৰে থকা দোকান বজাৰখিনি নচলে। তেওঁলোকৰ 2 টাইমৰ ৰুটিও দিগদাৰ পৰিব। তেওঁলোকে নজনা নহয়। আকৌ ILPৰ মই এইটো কথা বুজা নাই, ILPৰ লগত অসমৰ মানুহৰ কি সম্পৰ্ক আছে? তেওঁলোকক লাগে, আন্দোলন কৰিছে, ঠিক আছে। তাতে তেওঁলোকে ইয়াৰ পৰা যোৱা মানুহ তাত 2 দিন থাকিবলৈ যায়, হোটেলত থাকে, গেষ্ট হাউচত থাকে, থাকি গুচি আহে। স্বাভাৱিক কথা এইটো। তাত নাই মাটি কিনি ঘৰ বনাই থাকিব পাৰে, নাই স্থায়ী তাত প্ৰৱেশ কৰিব পাৰে। তাৰপিছত চৰকাৰক কি দাবী কৰিছে নকৰিছেতো বিষয় নহয়। বিষয়টো হৈছে মই তোমালোকৰ চুবুৰীয়া, তোমালোকে মোক অপমান কৰি আছা। এইটো আজিৰ কথাটো নহয়, তাহানিৰ পৰা চলি আহিছে। আমি যদি একজেক্ট প্ৰতিক্ৰিয়া আৰম্ভ কৰোঁ, তেওঁলোকে কোনো কাৰণত আমাক চম্ভালিব নোৱাৰে। কিন্তু আমাৰ উদাৰতাকতো তেওঁলোকে দুৰ্বলতা বুলি ভাবিলেতো উচিত নহ'ব। গতিকে মই ভাবোঁ যে চৰকাৰীভাৱেও তেওঁলোকক সেইটো এটা ইনফৰমেশ্যন দিব লাগে যে এইবাৰ আমি টলাৰেট নকৰোঁ, কাৰণ আগৰ পৰা সেইটো হৈ আহিছে। আৰু আপুনি চাব এটা কথা, তেওঁলোকৰ চৰকাৰেও কিন্তু অসম চৰকাৰক খুব সহযোগ কৰা আমি দেখা নাপাওঁ। এইটো কিন্তু অস্বীকাৰ কৰিব নোৱাৰি। বহুত সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া কিবা আলোচনা মেজলৈ আহে কথা, আপোনাৰ আমাৰ নাগালেণ্ড হওক, মিজোৰাম হওক, যিকেইখন ৰাজ্য আছে, ইয়াৰ ভিতৰত আপোনাৰ অকল ত্ৰিপুৰাখনেই বোধহয় ব্যতিক্ৰম। বাকী মই এইকেইখন ৰাজ্য মই দেখা নাই যে আমাৰ লগত সহযোগ কৰে। হয়, এটা গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে যে আমাৰ কাষৰীয়া ৰাজ্যকেইখনৰ যি সীমা বিবাদ আজিলৈকে বৰ্তি আছে, এই সীমা বিবাদৰ সমস্যা কেতিয়াও সমাধান হোৱা নাই। মেঘালয়ৰ কথাও আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ, কিন্তু সদুত্তৰ কেতিয়াও পাবলৈ নাই। এটা গুৰুত্বপূৰ্ণ কথা। মই আহিছোঁ আমাৰ ঋতুৰাজ শইকীয়াৰ ওচৰলৈ। ঋতুৰাজক মই এটা কথা সুধিব বিচাৰিছোঁ। এই ঘটনা হৈ গ'ল বুধবাৰে, তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'ল শ্বিলঙত।
নংপুকে ধৰি মেঘালয়ৰ বিভিন্ন স্থানত যেনে 500 টকা যি ৰুমটোৰ ভাড়া আছিলে হোটেলৰ অসমৰ বুলি গম পোৱাৰ পাছত সেই ৰুমৰ ভাড়া 1000 টকালৈ বাঢ়ি গ'ল 1500 টকালৈ বাঢ়ি গ'ল এনেধৰণৰ ঘটনা হ'ল তাত থকা অসমীয়া লোকসকলৰ ওপৰত আতিশয্য চলোৱা হ'ল এনেধৰণৰ ঘটনাও ঘটিলে এইবাৰ মেঘালয় আপুনি কি হয় সেইটো আচলতে অস্বাভাৱিক নহয় তেওঁলোকৰ কাৰণে তেওঁলোকে সেইটো আগে পিছেও কৰে কেতিয়াবা দামটো হোমষ্টে বিলাকৰ দাম বঢ়োৱা দেখিবলৈ পোৱা যায় ৰেণ্ট বিলাকৰ দাম দৰাচলতে ইয়াৰ আৰতো আচলতে ৰুটটো যিটো শিপাটো এই গীতত হোৱা ঘটনাটোৰ শিপাটো যদি আমি খেদি যাওঁ বিচাৰি যাওঁ আমি দেখা পাম যে এগৰাকী জাৰ্নেলিষ্ট আছিলে মেঘালয়ৰ বৰ জনপ্ৰিয় জাৰ্নেলিষ্ট পেট্ৰিচিয়া মেকহাম বুলি তেখেতে যথেষ্ট টুইট কৰে সেই টুইটত তেখেতে লিখিছিলে যে অসমৰ যি টুৰিষ্ট বা পৰ্যটক সেই পৰ্যটকসকল নালাগে আৰু তেওঁলোক আহিলে তেওঁলোকৰ দামটো আমি হোমষ্টে বিলাকৰ বা ৰেণ্ট য'ত থাকে তেওঁলোকে ষ্টে কৰে তাৰ দামবিলাক আমি বঢ়াব লাগে সেইবুলি তেওঁ কৰে আৰু লগতে তেওঁ কয় যে অসমৰ যিটো অৰ্থনীতি বা অসমৰ যি পৰ্যটকসকল আহে সেই পৰ্যটকসকলে মেঘালয়লৈ যি অৰ্থনীতি কণ্ট্ৰিবিউট কৰিছে সেই কণ্ট্ৰিবিউচনৰ মানে অৰ্থনীতিটো হৈছে মেগী ইকনমি মানে কয় যে মানে তেওঁলোক আমাৰ অসমীয়া যিসকল পৰ্যটক তেওঁলোকৰ মতে সেই আমি পৰ্যটকসকল হৈছো মেগী ইকনমি মানে আমি যথেষ্ট চিপ মানে আমাক এটা মানে তলতীয়া হিচাপে মানে তেওঁলোকে দেখাব বিচাৰিছে যে আমি মানে অকল মেগীহে তাত ক্ৰয় কৰো আৰু মেগী ক্ৰয় কৰাৰ কাৰণে মানে আমি কম কণ্ট্ৰিবিউচন কৰো গতিকে আমাৰ দৰে পৰ্যটক তেওঁলোকক নালাগে আৰু সেই টুইটসমূহৰ পিছতে পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া হিচাপে KSUৰ যি সেই আন্দোলনটো কলে যে আন্দোলন তেওঁলোকৰ আৰু এটা তাতে দাবী আছিলে MRSSA অৰ্থাৎ মেঘালয় ৰেচিডেন্ট সেফটি এণ্ড সিকিউৰিটি এক্ট সেই এক্টখন পাছ কৰিব লাগে সেই এক্টখন আছিলে ILPৰ সদৃশ এক্ট সেই মানে যিহেতু ILPখন মেঘালয়ত যেতিয়া কৰিব লাগিব ইন্ট্ৰডিউচ কৰিব লাগিব বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ হলে কেন্দ্ৰীয় চৰকাৰে তাত হাত দিব লাগিব কিন্তু কেন্দ্ৰীয় চৰকাৰ যিহেতু ইনভলভ নাছিলে সেইকাৰণে মেঘালয় ৰাজ্যিক চৰকাৰে নিজে 2016 চনত MRSSA নামৰ এক্টখন পাছ কৰিছিলে কিন্তু কথাটো হৈছে যে সেই এক্টখন কিন্তু বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হোৱা দেখিবলৈ পোৱা নগৈছিল আৰু সেই বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ নোহোৱাৰ বাবেই হয়তো খাচী ছাত্ৰ সন্থাই সেই সময়ছোৱাৰ পৰা আন্দোলন কৰি আহিছিল আৰু যেতিয়া সেই পেট্ৰিচিয়া মেকহামে তেওঁৰ টুইটৰ জৰিয়তে এনেধৰণৰ মানে জলাজুইত ঘিউ ঢলাৰ নিচিনা এটা কাম কৰিলে তেতিয়াই দৰাচলতে খাচী ছাত্ৰ সন্থাৰ এনেধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল এটা কথাটো হ'ল তেওঁলোকে যে আমাক যে মেগী ইকনমি বুলি ক'লে দৰাচলতে আমি যদি গোটেই ট্ৰেণ্ড বিলাক যদি চাওঁ ডাটা বিলাক যদি চাওঁ তেতিয়া দেখা পাম যে 2018 চনৰ পৰা 19 চনলৈ মেঘালয়ৰ যি পৰ্যটকৰ সংখ্যা আছিল সেয়া আছিল 13,48,000 যদি মোৰ ভুল হোৱা নাই তাৰপিছত 2020 চনৰ পৰা 22 চনৰ ভিতৰত যেহেতু কোভিড আছিলে সেই সময়ত অলপ কম আছিলে কিন্তু 2022 চনৰ পৰা 23 চনৰ ভিতৰত পৰ্যটকৰ সংখ্যা আছিলে 10,45,000 গতিকে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে এই সমূহ পৰ্যটকৰ ভিতৰত 43% পৰ্যটকে হৈছে অসমৰ পৰ্যটক গতিকে য'ত নেকি তেওঁলোকৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত চলি আছে আৰু তেওঁলোকৰ পৰ্যটনৰ তাৰ প্ৰায় আধা সংখ্যক পৰ্যটকেই হৈছে অসমৰ পৰ্যটক আৰু তেওঁলোকে 5 টকীয়া মেগী পেকেট 50 টকাত বিক্ৰী কৰে 10 গুণ দামত তেওঁলোকে বিক্ৰী কৰে আৰু অসমৰ লোকে সেই 10 গুণ দামৰ মেগী পেকেট কিনি পেলাই খায় তেওঁলোকৰ অৰ্থনীতিৰ প্ৰতি কন্ট্ৰিবিউট কৰে আকৌ তেওঁলোকে আমাক কয় যে তোমালোকে আমাক মেগী মানে তেওঁলোক হৈছে মেগী ইকনমিলৈ কন্ট্ৰিবিউট কৰা এটা তেওঁলোক মানুহ গতিকে আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা হৈছে যে যিসমূহ তেওঁলোকে কৈছে আমাক চিপ টুৰিষ্ট নালাগে আমাক এক্সপেন্সিভ টুৰিষ্ট লাগে যদি এক্সপেন্সিভ টুৰিষ্ট লাগে অৰ্থাৎ ফৰেনাৰসকলৰ কথা কৈছে কিন্তু উল্লেখযোগ্য কথা যে ফৰেনাৰসকল কোনটো ৰাস্তাইদি যাব তেওঁলোক যেতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আন্তৰ্জাতিক বিমানবন্দৰত নামিব তেওঁলোক যেতিয়া মেঘালয়লৈ যাব শ্বিলঙলৈ যাব তেওঁলোক কোনটো ৰাস্তাইদি যাব অসম হৈয়েতো যাব লাগিব গতিকে য'ত নেকি অসমৰ ওপৰত তেওঁলোকৰ গোটেই পৰিবহন ব্যৱস্থা নিৰ্ভৰশীল হৈ আছে পৰ্যটন ব্যৱস্থা নিৰ্ভৰশীল হৈ আছে তেওঁলোকৰ ব্যৱসায়িক ব্যৱস্থা নিৰ্ভৰশীল হৈ আছে তেনে এটা প্ৰেক্ষাপটত আকৌ তেওঁলোকে হোমষ্টেৰ দাম বঢ়াই ৰেণ্টৰ দাম বঢ়ালে তেওঁলোকে নিজেই ভুক্তভোগী হ'ব আজব কাণ্ড মই ঋতুৰাজক ধন্যবাদ জনাইছো আহিছো মানসৰ ওচৰলৈ মানসক মই এই কথা সুধিব বিচাৰিছো যে খাচী ছাত্ৰ সন্থাই বীৰত্ব প্ৰদৰ্শন কৰিলে নেকি আপুনি আচলতে খাচী ষ্টুডেণ্ট ইউনিয়নে একো বীৰত্ব প্ৰদৰ্শন কৰা নাই সেইটো সঁচা কথা তেওঁলোকে কোঠাৰখনত নিজৰ ভৰিখন নিজে মাৰি দিছে বুলি মই ভাবো আজিৰ দিনত যদি আমি চাব যাওঁ খাচী ষ্টুডেণ্ট ইউনিয়নৰ যদিও চৰকাৰৰ ছাপোৰ্ট আছে নহলে তেওঁলোকে ইমান সাহস কৰিব নোৱাৰে আপুনি দেখিবলৈ পাইছে যোৱা আগষ্টৰ 19 তাৰিখে তেওঁলোকে শ্বিলঙত তেওঁলোকে মেঘালয়ত নেতাজী সুভাষ চন্দ্ৰ বোস স্বামী বিবেকানন্দৰ মূৰ্তি তেওঁলোকে ভাঙি পেলাইছে ইমান সাহস তেওঁলোকে ক'ত পালে এইটো তেওঁলোকে এণ্টি নেশ্যনেলিষ্ট কাম কৰিছে তেওঁলোকটো দেশদ্ৰোহী হয় কিয় চৰকাৰে তেওঁলোকক দেশদ্ৰোহী এক্টত তেওঁলোকে এৰেষ্ট কৰিব পৰা নাই কিয় চৰকাৰে আজি পৰ্যন্ত তেওঁলোকৰ ওপৰত একশ্যন ল'ব পৰা নাই কি সাহসত তেওঁলোকে CBI কাৰ্যালয় তেওঁলোকে লক কৰি দিব পাৰে এইটো আজব কাণ্ড আজিলৈতো মই দেখা নাই যে কোনোবা এটা ছাত্ৰ সংগঠনে CBI কাৰ্যালয়ক লক কৰি দিছে আৰু লক কৰাৰ ৰিজনটো কি কাৰ্যালয়টোৰ যিটো মানে তেওঁলোকৰ ডিজাইনটো মন্দিৰৰ লগত অকণ সমান্তৰাল গতিকে খাচী ষ্টুডেণ্টছ ইউনিয়ন এটা তেওঁলোকৰ ওচৰত ফৰেন কণ্ট্ৰিবিউশ্যন আহিছে এইটো সঁচা কথা
আজিৰ দিনত চাবলৈ গ'লে খাচী ষ্টুডেণ্টজনে যিখিনি কাম কৰি আছে সেয়া কোনো ভাৰতবৰ্ষৰ ছাত্ৰ সংগঠনে নকৰে। ভাৰতবৰ্ষৰ ৰাজ্য এখনৰ যিখন ৰাজ্যই সেইখন ৰাজ্যক কি দিয়া নাই, তেওঁলোকক অৰ্থনৈতিকভাৱে হওক বা সাময়িক বিভিন্ন ধৰণৰ আমাৰ চৰকাৰৰ চাপৰ্ট তেওঁলোকে পায়। গতিকে সেইখন ৰাজ্যকে সেইখন ৰাজ্যৰ তেওঁলোকে গাড়ীৰ নাম্বাৰ AS চাই তেওঁলোকে গাড়ীত প্ৰহাৰ কৰিছে আৰু ইয়াত তেওঁলোকে ক'ত বীৰত্ব দেখালে? তেওঁলোক কেতিয়াও বীৰত্ব দেখাব নোৱাৰে। আৰু খাচী ষ্টুডেণ্টছজনে এইটো কথা মনত ৰখা উচিত যে ক্ৰিয়া হলে প্ৰতিক্ৰিয়া হবয়ে। এভৰি একশ্যন হেভ অপজিট ৰিয়েকশ্যন। গতিকে তেওঁলোকে কিবা এটা কৰিছে তাৰ ফল তেওঁলোকে ভুগিব লাগিবই। আশা ৰাখিছো, এইটোৱে আশা কৰিছো আজি এজন নাগৰিক হিচাপে যে ভাৰত চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে, CBI এনকুৱাৰী কৰিব লাগে যে এই ক্ষেত্ৰত ইমানখিনি এনেদৰে কি হ'ব বলে, যে কাৰ কণ্ট্ৰিবিউশ্যন আছে, কাৰ প্ৰৰোচনাত তেওঁলোকে ইমানখিনি আগবাঢ়িব পাৰিছে। নেতাজী সুভাষ চন্দ্ৰ বোস হওক বা স্বামী বিবেকানন্দ ষ্টেচুটো তেওঁলোকে বাহিৰৰ কোনো ইনভলভ নাথাকিলে তেওঁলোকে ভাঙিবলৈ নোৱাৰে। গতিকে এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। খাচী ষ্টুডেণ্টছ ইউনিয়নৰ যিসমূহ মেম্বাৰ আছে আজি পৰ্যন্ত তেওঁলোকে যি একদম স্বতন্ত্ৰভাৱে তেওঁলোকে ৰেলী কৰিছে, সাহসত কলা কাপোৰ পিন্ধি তেওঁলোকে ব্লেক ফ্লেগ ডে কিবা মনাই আছে, তেওঁলোকে মাৰি ঠেং ভাঙি দিব লাগে চৰকাৰে। আৰু যদি মেঘালয় চৰকাৰে যদি কৰিব নোৱাৰে আমাৰ ইণ্ডিয়ান আৰ্মিক দি দিব লাগে, আমাৰ অসম আৰক্ষীক দি দিব লাগে। একদিনত তেওঁলোক কি হয় দেখাই দিব, অসম আৰক্ষীয়ে ভাৰত আৰ্মীৰ কি হয় দেখাই দিব। গতিকে আমি এইটোৱে বিচাৰিম যে ভাৰত চৰকাৰে অনতিপলমে এই ক্ষেত্ৰত ইনভলভ হ'ব লাগে। আমাৰ যিসমূহ আমাৰ CBI হওক তাত লগাব লাগে, কাৰণ এই ক্ষেত্ৰত ফৰেইন ফাণ্ডিং অহাটো নিশ্চিত। কাৰণ আমি চাবলৈ যাম তেওঁলোকক ইমান দামী উকিল তেওঁলোকৰ হৈ লাগি আছে, তেওঁলোকে পইচাবোৰ ক'ত পালে, পইচাবোৰ ক'ৰ পৰা আহিলে? তেওঁলোকতো ছাত্ৰ সংগঠনে, তেওঁলোকতো কোনো ব্যৱসায়িক নহয়, কোনোতো ব্যৱসায় তেওঁলোকে কৰি থকা নাই। গতিকে আজিৰ দিনত যি তেওঁলোকে কাণ্ড কৰিছে সেয়া কাণ্ড অতিকৈ নিন্দনীয়, অতিকৈ গৰিহণা আমি জনাইছো। আৰু আমি আশা ৰাখিছো অনতিপলমে অসম চৰকাৰ, ভাৰত চৰকাৰ বা মেঘালয় চৰকাৰ অনতিপলমে তেওঁলোকে আলোচনাত বহক। আৰু যিসমূহ এই খাচী ষ্টুডেণ্টছ ইউনিয়নৰ নামত খাচী ব্যক্তিসকল এনেকুৱা নহয়, তেওঁলোক বহুত ইনচেণ্ট হয়। কিন্তু এই খাচী ব্যক্তিসকলক আগত ৰাখি খাচী ষ্টুডেণ্টছ ইউনিয়ন নামেৰে তেওঁলোকে যিটো সংগঠন চলাই মেঘালয়ত উপদ্ৰৱ চলাই আছে, এই উপদ্ৰৱকাৰীসকলক অতি অনতিপলমে তেওঁলোকক এৰেষ্ট কৰিব লাগে, কৰায়ত্ব কৰিব লাগে, তেওঁলোকক মাৰি ঠেং ভাঙি দিব লাগে। তেতিয়াহে তেওঁলোকে দেখিবলৈ পাব যে তেওঁলোকে কি কৰি আছে। গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। আৰু সঁচাকে যোৱা বুধবাৰৰ ঘটনাটো যদি আমি লক্ষ্য কৰোঁ, উভতি যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰো এটা কথা মনত পৰে। আমি ব্লেক পেন্থাৰৰ সেই সাজলৈ আমাৰ মনত পৰে। আৰু শ্বিলঙৰ ৰাজপথত সেই দৃশ্যই দেখা গৈছিলে। সম্পূৰ্ণ ব্লেক পেন্থাৰৰ দৰে কাপোৰ পৰিধান কৰিছিলে ছাত্ৰ কৰ্মীসকলে, কৰি বাচি অসমৰ বাহনৰ ওপৰত অত্যাচাৰ কৰিছিলে, অসমৰ মানুহক আক্ৰমণ কৰিছিলে। এনেধৰণৰ ঘটনা ভৱিষ্যতে নহওক সেই আশা আমি কৰোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছো। আলোচনালৈ পুনৰ উলটি আহিম। এতিয়া লৈছো খন্তেক সময় বাণিজ্যিক। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত আজি দুয়ো ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ল। আমি বিৰতিৰ পৰৱৰ্তী সময়ত এই বৈঠকৰ ওপৰত কিছু আলোকপাত কৰিব বিচাৰিছোঁ। মই দিগন্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা জনাব বিচাৰিছোঁ যে এই বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী S. ধৰ উপস্থিত আছিলে। তেখেতে
এই কথা প্ৰকাশ কৰিছে যে 15টা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে, SIT গঠন কৰা হৈছে, 3গৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনেধৰণৰ ঘটনা ভৱিষ্যতে নহয় সেই কথাও কৈছে। উমৈহতীয়াভাৱে তেখেতসকলে বিবৃতি সদৰি কৰিছে সংবাদ মাধ্যমে, আমি সেইখিনি গ্ৰহণ কৰিছোঁ। আমাৰ অসমৰ মন্ত্ৰী অতুল বৰা তেখেতো আছিলে। এনেধৰণৰ কথাবিলাক হোৱাৰ পাছত, এনেধৰণৰ ঘটনাবিলাক হোৱাৰ পাছত আৰু এনেধৰণৰ বৈঠকবিলাক হোৱাৰ পাছত এনে ঘটনাবোৰ সাম কিয় নাকাটে বা বন্ধ কিয় নহয়, এইবাৰ কি হ'ব? আপুনি কি দৃষ্টিকোণেৰে কথাবিলাক? মই আৰম্ভণিতে এটা কথা কৈছিলো, তেখেতলোক শিক্ষিত মানুহ আৰু এটা চুপিৰিয়ৰিটি কমপ্লেক্স আছে, ব্ৰিটিছৰ সন্তান, ক'ব নাপায় কথাটো। গতিকে আমি পিছপৰা মানুহ, তেওঁলোকে তেওঁলোকৰ চুপিৰিয়ৰিটিটো প্ৰকাশ কৰে। মানে কেনেধৰণৰ শিক্ষাৰে শিক্ষিত সেইটো এটা ডাঙৰ প্ৰশ্ন। ইয়াত কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, চৰকাৰে আলোচনা কৰিলে বৰমূৰীয়াসকলে হ'ব, আমি আইনগত ব্যৱস্থা ল'ম, আমি সুৰক্ষা প্ৰদান কৰিম আদি আপোনাৰ কমিটমেণ্ট এটা থাকিব আৰু আশ্বাস, এটা কূটনৈতিক এটা কূটনৈতিক আশ্বাস থাকিব। কিন্তু এটা কথা আপোনালোকে চাওক, যিসকল লোকৰ মন মগজুত বিদ্বেষ সোমাই আছে, আপুনিতো সেইটো চাফা কৰিব নোৱাৰে ইমান সহজে। গতিকে আপুনি বিকল্প এটা চিন্তা কৰিব লাগে। গতিকে মেঘালয়ৰ লগত আমাৰ ডিৰেক্টলি আমি যিখিনি দৰকাৰ, নহ'লে নহয়, আমাৰ কোনোবা ষ্টুডেণ্ট তাত পঢ়ি আছে, চাকৰি কৰি আছে, সেই কেইজনক বাদ দি, তেল চাউল দালি যি যায় সেইখিনি বাদ দি, বাকী আমি সেইটো পথ ত্যাগ কৰিলেই ভাল হয়। আৰু তাৰ কাৰণে আমাৰ চৰকাৰে ইনিচিয়েটিভ এটা ল'ব লাগে, যাতে আমাৰ সুৰক্ষাৰ প্ৰশ্ন আহি পৰিছে। আচলতে মই এইটো কোৱা নাই যে ইয়াত ত্যাগেই কৰি দিব লাগে, কিন্তু ইন ফিউচাৰ আকৌ হ'ব, আকৌ নতুন এটা সমস্যাৰ সৃষ্টি হ'ব, আমাৰ ধন জনৰ হানি হ'ব। গতিকে আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বৰাকলৈ যোৱা পথটো আমি নিজাকৈ আমি উলিয়াই ল'ব লাগে ইমিডিয়েটলি, তাৰপিছত দেখা যাব। আৰু মই ভাবোঁ যে এটা পৰ্যটনত সিহঁতৰ যিটো ক্ষতি হ'ল, ই বহুত দূৰলৈ যাব। আপোনাৰ এইটো এনেকুৱা নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত কি নটিচত অহা নাই নেকি যে মেঘালয়লৈ এতিয়া যাব নোৱাৰো? অসমৰ ড্ৰাইভাৰখিনিয়েতো লৈ যাবলৈ ভয় কৰিব। মানুহে পৰিষ্কাৰ কৈছে যে গুৱাহাটী এয়াৰপৰ্টত নানামিল, ডাইৰেক্টটো তালেতো এয়াৰপৰ্টলৈ ডাইৰেক্ট নাযাব। গতিকে চিম্পল কথা এইটো, তেওঁলোকৰ আৰোহী থাকিলেও অন্তত পাইলট গৰাকী আমাৰেই হ'ব লাগিব, গাড়ীখন আমাৰেই হ'ব লাগিব, ইয়াৰ পৰা লৈ যাবলৈ বিদেশী পৰ্যটকেই হওক বা ৰাষ্ট্ৰীয়ই হওক। অসমীয়াটো গৈয়ে থাকে, অসমীয়া নাযায়, এতিয়া হাফলঙলৈ যাব, হাৰাংগাজাওলৈ যাব, উমৰাংচুলৈ যাব, কি কয়? গতিকে অসম চৰকাৰৰ প্ৰাথমিক দায়িত্ব, মইতো অসম চৰকাৰলৈ দিছোঁ, মানে দক্ষিণ অসম আৰু গুৱাহাটীৰ মাজৰ যিটো পথ, এই পথটো বিকল্প পথটো অতি সোনকালে উলিয়াই দিব লাগে আমাক। কাৰণ আমাৰ লাগে অকণমান 2 মিনিট দেৰি হৈছে, সেইটো পিছৰ কথা, কিন্তু বৰাক ভেলীলৈ আমি মানে মেঘালয় হৈয়ে গৈ আছোঁ, যাবও লাগে। ইয়াত মেঘালয় গ'লে আমাৰ লোকচানো হয়, আমাৰ গাড়ীবিলাকে 500, 600, 700, 800 টকা অতিৰিক্তভাৱে দিয়ে। আৰু তেওঁলোকৰ হোটেল, তেওঁলোকৰ তাতে ৰখাই খোৱা বোৱা, চিগাৰেট, বিপ, পাণ, যিয়ে আমি তাৰ পৰা কিনো। এতিয়া নিকিনো, আমি আমাৰ নিজৰ মানুহৰ পৰা কিনিম। আমাৰ পথটো যদি মুকলি হৈ যায়, আমি ডিমা হাছাও হৈ পেলাই বৰাক ভেলী যাম। অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ পইচা আমাৰ হাততেও থাকিব। গতিকে আমি সেইটোও চিন্তা কৰিম। গতিকে মোৰ বিনম্ৰ অনুৰোধ থাকিব চৰকাৰলৈ, চৰকাৰে যাতে এই পথছোৱা আমাক অতি সোনকালে উলিয়াই দিয়ে। মই এইটো নাভাবোঁ যে তেওঁলোকৰ পৰা আমি ইন ফিউচাৰ এনেকুৱা বিপদৰ পৰা মুক্ত হৈ থাকিম। আকৌ ঘটিব এনেকুৱা ঘটনা, তেওঁলোকৰ কিবা এটা প্ৰতিবাদ হ'ব, খঙৰ মানে কি কয়, উৰহীৰ খং ভগাধাৰীত আমাৰ ওপৰতে উঠাব। আৰু এইবাৰৰ যিটো ঘটনা ঘটিছে, ইয়াত মই মেঘালয় চৰকাৰক দুখিম। মেঘালয় চৰকাৰৰ পোনপটীয়া নহ'লেও অপ্ৰত্যক্ষভাৱে সহযোগ আছে যেন মোৰ ধাৰণা এটা। এটা গুৰুত্বপূৰ্ণ কথা ধাৰণা এটা হৈছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে মানে ফুৱাই খোজ দিয়াটো উচিত বুলি ভাবোঁ। আৰু কেন্দ্ৰীয় চৰকাৰেও অন্ততঃ ইয়াত হস্তক্ষেপ কৰাটো বিচাৰোঁ।
আপুনি উল্লেখযোগ্য কথা আপুনি ইয়াত উল্লেখ কৰিছে যে বিকল্প পথৰ আমি যদি সন্ধান নকৰোঁ, আমি যদি বিকল্প পথ নুলিয়াওঁ, তেতিয়াহ'লে ভৱিষ্যতে আমাৰ আৰু অশনি সংকেত আমাৰ ওপৰত পৰিব। এনেধৰণৰ কথাবিলাক আমাৰ আহি আছে। মই আহিছোঁ ঋতুৰাজৰ ওচৰলৈ। ঋতুৰাজকো মই এই কথা সুধিব বিচাৰিছোঁ যে আজি এই বৈঠক অনুষ্ঠিত হ'ল। বৈঠক অনুষ্ঠিত হোৱাৰ পাছত সংবাদমেল হ'ল, মন্ত্ৰীসকলে বহু কথা ক'লে, আমিও আশ্বস্ত হৈছোঁ বা প্ৰতিবাদকাৰীসকল সম্পূৰ্ণৰূপে আশ্বস্ত হোৱা নাই, এনেধৰণৰ কথাবোৰ হৈ আছে। ইয়াত দুটা কথা জড়িত হৈ আছে, হানি আৰু বিঘিনি। কাৰণ মেঘালয়ৰ বুকুত, শ্বিলঙৰ বুকুত আমাৰ অসমীয়া আৰু একে সময়তে যান বাহন, হানি আৰু বিঘিনি দুইটা হৈ আছে। অতীত কালৰ পৰা সেই ঘটনা ধাৰাবাহিকভাৱে চলি আছে। এনেধৰণৰ বৈঠকৰ পাছত বা এনেধৰণৰ পদক্ষেপৰ পাছত এই হানি আৰু বিঘিনি আমাৰ অসমীয়াৰ ক্ষেত্ৰত বন্ধ হ'ব বুলি আপুনি ভাবে? হয়, দৰাচলতে ছাৰে যেনেদৰে ক'লে যে আলোচনা কৰাটো সহজ, কিন্তু মানসিকতাৰ পৰিৱৰ্তন ঘটোৱাটো যথেষ্ট টান। যিহেতু আজি আলোচনা হৈছে, আলোচনা হওক, আলোচনা হোৱাটো আমিও বিচাৰো। কিন্তু সেই আলোচনা আমি যদি চাওঁ 2016 চনৰ পৰা কিন্তু মেঘালয়ৰ লগত অসমৰ আলোচনা হৈয়ে আছে। বহুখিনি ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ লগতে হওক বা পৰৱৰ্তী মন্ত্ৰীসকলৰ লগতে হওক, সেই আলোচনা হৈ থকা দেখিবলৈ পোৱা যায়। কিন্তু সেই আলোচনাসমূহ বাস্তৱ ক্ষেত্ৰত কিমান দূৰলৈকে ৰূপায়ণ হৈছে সেয়া কিন্তু যথেষ্ট ডাঙৰ এটা প্ৰশ্ন। আৰু সেই প্ৰশ্নৰ কাৰণেই হয়তো, প্ৰশ্নটো থকাৰ বাবেই হয়তো আজি প্ৰতিফলন হিচাপে 3 দিনৰ পূৰ্বে তেনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গ'ল। আৰু আলোচনা 2016 চনৰ পৰা যি আলোচনা হৈছিল, সেই আলোচনাৰ প্ৰভাৱ স্বৰূপেই হয়তো আজিলৈকে মেঘালয়ত সেই MRSSA, যিখন মই ক'লো মেঘালয় ৰেচিডেন্ট চিকিউৰিটি এণ্ড ছেফটি এক্ট, সেই এক্টখন বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰা দেখিবলৈ পোৱা নগ'ল। কাৰণ অসমৰ তাত এটা ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভাৱ এটা আছিল। কাৰণ যদি তাত MRSSA প্ৰণয়ন হ'লহেঁতেন, তেন্তে পৰ্যটন ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত পৰিবহনৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত যি অসমৰ ওপৰত যি নিৰ্ভৰশীলতা আছিলে, সেই নিৰ্ভৰশীলতা কিন্তু মেঘালয়ৰ অসমৰ যি মেঘালয়ৰ লগত সম্পৰ্ক আছিলে, সেই সম্পৰ্কৰ প্ৰতি কিন্তু ভাবুকি তেতিয়াই আহিলেহেঁতেন। কিন্তু সেয়া নহ'ল, কাৰণ অসমৰ ৰাজনৈতিক প্ৰভাৱ এটা মেঘালয়ত আছিল যেন অনুমান কৰিব পৰা যায়। আৰু আপুনি যিটো ক'লে যে এনেধৰণৰ আলোচনা হৈয়ে থাকিব, আচলতে আমাক কি লাগে বৰ্তমান সময়ত, আমি কি বিচাৰো যে এটা ট্ৰাইলেটাৰেল আলোচনা হওক, য'ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, দুইখন ৰাজ্য চৰকাৰৰ মাজত তিনি ধৰণৰ চৰকাৰৰ মাজত আলোচনা হওক। আৰু সেই আলোচনাৰ জৰিয়তে যদি পৰা যায় কোনো এখন আইনৰ ব্যৱস্থা কৰা বা তেনেধৰণৰ ব্যৱস্থা কৰি পেলাই দৰাচলতে কনচেণ্টৰ ব্যৱস্থাৰ জৰিয়তেহে কিন্তু এই সমস্যাটো সমাধান কৰিব পৰা যাব বুলি অলপ দূৰলৈকে অনুমান কৰিব পৰা যায়। আৰু তাৰ বিপৰীতে যদি চোৱা যায়, বিকল্প ব্যৱস্থা কিন্তু লাগিবই। বিকল্প ব্যৱস্থা এই কাৰণেই লাগিব, কাৰণ আমি তেওঁলোকৰ ওপৰত বা তেওঁলোক আমাৰ ওপৰত তেনেধৰণৰ যি ঘটনা চলি আছে, তেনেধৰণৰ ঘটনা সদায় হৈ থাকিবতো নোৱাৰিব। গতিকে বিকল্প ব্যৱস্থা লাগিবই। গুৰুত্বপূৰ্ণ কথা কৈছে ঋতুৰাজে। মই ধন্যবাদ জনাইছো। আহিছো মানসৰ ওচৰলৈ। মানসকো মই এটা কথা সুধিব বিচাৰিছো যে এনেধৰণৰ বৈঠকবোৰ হৈ আছে বা হৈ থাকিব, আৰু আমি এটা কথা এইখিনিতে আপোনাক উল্লেখ কৰোঁ, কাৰণ আপুনি এটা ছাত্ৰ সংগঠনৰ আপুনি বিষয়ববীয়া হিচাপে আপোনাক মই সুধিব বিচাৰিছো যে নেডাৰ আহ্বায়কৰ দায়িত্বত আছে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী। এনেধৰণৰ বৈঠকবোৰো হৈছে বা এনেধৰণৰ আলোচনাবোৰো হৈছে। এই আলোচনাৰ পৰা আমি কিমান দূৰ ফলৱতী হ'ব পাৰোঁ, কিমান ফল আশা কৰিব পাৰোঁ, আপোনাৰ ধাৰণা আপুনি? হয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ফেচবুক যোগে জনাইছে যে তেখেতৰ মেঘালয় মুখ্যমন্ত্ৰীৰ আলোচনা হৈছে, বা তাৰ পিছতে আমি 3জনকে আমি এৰেষ্ট কৰা দেখিবলৈ পাইছো। কিন্তু অলপ আগতে দাদাই যিদৰে ক'লে যে ক'ৰবাত নক'ৰবাত মেঘালয় আৰক্ষী ইয়াত থকা যেন আমাৰ অনুভৱ হয়। অনুভৱ এইকাৰণে হয়, আপোনাৰ ইমান বিশাল তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছিলে, তাত আৰক্ষী কিয় নাছিলে? এয়া কিন্তু এটা প্ৰশ্নবোধক। আৰক্ষীটো দায়িত্ব আছিলে। গতিকে ক'ৰবাত নক'ৰবাত মেঘালয় আৰক্ষী এই প্ৰতিবাদত KSU সমৰ্থন দিছিলে। দ্বিতীয় কথা যদি আমি চাবলৈ যাওঁ, সময়ে যি এইটো KSU নামৰ এটা ছাত্ৰ সংগঠন তেওঁলোকে কয়, খাচী ষ্টুডেণ্টছ ইউনিয়ন, কিন্তু এইটোৰ কিন্তু কাণ্ডবিলাক কিন্তু একেবাৰে এণ্টি নেশ্যনেলিষ্ট। সময়ত নেহুত তেওঁলোকে ভাইচ চেঞ্চেলৰৰ অফিচত গৈ তেওঁলোকে উপদ্ৰৱ কৰে, ভাইচ চেঞ্চেলৰক তেওঁলোকে প্ৰহাৰ কৰে, যাৰ ফলত ভাইচ চেঞ্চেলৰে যোৱা এবছৰ ধৰি নেহু কাৰ্যালয়লৈ তেওঁ যাব পৰা নাই। তেওঁ গুৱাহাটীৰ পৰা চলাই আছে। তেওঁলোকে সময়ে তাত ৰেজিষ্ট্ৰাৰ প্ৰফেচাৰক তেওঁলোকে আক্ৰমণ কৰে যদি তেওঁলোকৰ কিবা নিমিলে। গতিকে এই KSU নামৰ যিটো ছাত্ৰ সংগঠন, এই ছাত্ৰ সংগঠনটোক প্ৰথমতে আমি উলিয়াব লাগিব যে এওঁলোক কাৰ প্ৰৰোচনাত তেওঁলোক নাচি আছে, কোনে তেওঁলোকক সেই বৰলি মাছটো দিছে যে তেওঁলোকে বাৰে বাৰে আগুৱাই গৈছে, বাৰে বাৰে ধৰিবলৈ আগুৱাই গৈছে। এই ক্ষেত্ৰত এক ত্ৰিপক্ষিক বৈঠক হ'ব লাগে, য'ত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, মেঘালয় চৰকাৰৰ প্ৰতিনিধি
বৈঠকত মিলিত হৈ কিনে এই যিটো KSU নামৰ ছাত্ৰ সংগঠন বা ছাত্ৰ সংগঠনৰ যিসমূহ এক্টিভিটি আছে সেই এক্টিভিটিসমূহ NIA-ক তদন্তৰ বাবে দিব লাগে। কিয়নো ইয়াত কৰবাত নহয় আমি যদিও আমি সন্দেহ কৰিছো, কিন্তু কৰবাত নহয় কৰবাত ফৰেন ইনফ্লুৱেঞ্চ আছে বুলি আমি ভাবো। কৰবাত নহয় কৰবাত তেওঁলোকে ফাণ্ডিং পাইছে। এই ফাণ্ডিংটো ক'ৰ পৰা আহিছে, এই ফাণ্ডিংটো দিয়া ব্যক্তিসকলৰ উদ্দেশ্য কি, তেওঁলোকে কিয় অসম, মেঘালয় বা ভাৰতবৰ্ষত তেওঁলোকে অশান্তি বিয়পাব খুজিছে, এই ক্ষেত্ৰত তদন্ত হ'ব লাগে। আৰু এই ক্ষেত্ৰত তদন্ত হৈ এই যিটো আমাৰ মূল শিপা আছে, ক'ৰ পৰা এইটো আৰম্ভ হৈছে আৰু তেওঁলোকে ক'লৈ যাব বিচাৰিছে, এই ক্ষেত্ৰত তদন্ত হ'ব লাগিব। আৰু ইয়াৰ আঁৰত যিসকল ব্যক্তি আছে, যি দেশ আছে, ইয়াৰ আঁৰত যি বিদেশী দেশ আছে, সেইসমূহ আমি উলিয়াব লাগিব। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আৰু অনতিপলমে কেন্দ্ৰীয় চৰকাৰে মেঘালয় চৰকাৰক তেওঁলোকে জবাবদিহি কৰিব লাগে। কাৰণ যেতিয়া এইবোৰ ঘটনা হৈ আছিলে মেঘালয় আৰক্ষী শুই আছিল নেকি? কেন্দ্ৰীয় চৰকাৰে অনতিপলমে মেঘালয় আৰক্ষীক জবাবদিহি কৰিব লাগে। আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি দেখিবলৈ পাইছো আজি কইনাধৰাৰ এক বৈঠক হৈ গ'ল। গতিকে আমি আশা ৰাখিছো অসম চৰকাৰে যিদৰে তেওঁলোকে অসমখনক আগবঢ়াই নিবৰ বাবে কাম কৰি গৈছে, এই ক্ষেত্ৰতো তেওঁলোকে অসমৰ হৈ মাত মাতিব, অসমৰ হৈ থিয় দিব। আৰু আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সংজ্ঞান লোৱাৰ লগে লগে তাত 3গৰাকী যি KSUৰ মেম্বাৰ আছে এৰেষ্ট হৈছে, KSUৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। গতিকে আগন্তুক দিনতো এই ক্ষেত্ৰত যিসমূহ ব্যক্তি জড়িত আছে সেই ব্যক্তিসমূহক আমি অনতিপলমে আমি যদি এইটো চলি আছে, তদন্ত হৈছে, মেঘালয় আৰক্ষী তদন্ত কৰিছে, এৰেষ্ট কৰিছে, কাইলৈ পৰহিলে তেওঁলোকক এৰি দিব, আকৌ 3 মাহ পিছত ঘটনা হ'ব, আকৌ 6 মাহ পিছত ঘটনা হ'ব। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে বাৰে নহয়, বাৰে যাতে অসম আৰু মেঘালয়ৰ মাজত তেনেকুৱা ঘটনা নহয়, তাৰ বাবে অনতিপলমে এই KSU সংগঠনটোক বন্ধ কৰিব লাগে, বেন কৰিব লাগে। আৰু এই সংগঠনক বা যিসকলে ফাণ্ডিং কৰিছে সেই ফাণ্ডিং কৰা ব্যক্তিসকলক অনতিপলমে তদন্তৰ আঁৰলৈ আনিব লাগে বুলি মই ভাবো। মানসক ধন্যবাদ জনায়ো মই এটা প্ৰশ্ন সুধিব লগা হৈছে। মই আপোনাক এই কথা সুধিব বিচাৰিছো যে নেছো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা, আচ্ছা, এই নেছৰ অন্তৰ্গত খাচীছ ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ স্বাৰ্থত, উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ স্বাৰ্থত, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত নেছই কাম কৰি আছে। কিন্তু এই ঘটনাৰ পাছত নেছো নিষ্ক্ৰিয়। আপোনাৰ দৃষ্টিৰে কি? নেছুৰ ব্যৰ্থ হৈছে। নেছুৰ কোনো তেওঁলোকে ষ্টেণ্ড দিব পৰা নাই। এখনো নেছুৰ প্ৰেছ ৰিলিজ অহা নাই। নেছুৰ মেম্বাৰে কেৱল মেঘালয় চৰকাৰ, অসম চৰকাৰৰ ওচৰত তেওঁলোকে দুখ জাপি আছে, কিন্তু সেই KSU নামৰ ছাত্ৰ সংগঠনক তেওঁলোকে প্ৰশ্ন কৰা এতিয়ালৈকে সাহস কৰিব পৰা নাই। আমি যোৱা দুদিনৰ আমি দেখিবলৈ পাইছো নিয়ন্ত্ৰণ কিয় কৰিব পৰা? সেয়াই নেছু ইয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যিহেতুকে নেছুত এক গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ সদৌ-অসম ছাত্ৰ সন্থাতো থাকে। গতিকে সদৌ-অসম ছাত্ৰ সন্থা ইয়াত কৰবাত ব্যৰ্থ হৈছে। তেওঁলোকে অনতিপলমে যি KSU ছাত্ৰ সংগঠন আছে তেওঁলোকক প্ৰশ্নৰ আঁৰলৈ আনিব লাগে। যোৱা দুদিন আগত যি আমি ভিডিঅ' দেখিবলৈ পালো এক ফেচবুক মাধ্যমেৰে, সেই ভিডিঅ'ত কিন্তু এবাৰো কিন্তু KSU নামৰ ছাত্ৰ সংগঠনটোৰ নাম লোৱা আমি দেখিবলৈ নাপালো। তাত কেৱল অসম চৰকাৰ, মেঘালয় চৰকাৰ, অসম চৰকাৰ, মেঘালয় চৰকাৰ কৰি দেখিলে। কিয়? যিহেতুকে এই ঘটনাটোত প্ৰত্যক্ষভাৱে, পৰোক্ষভাৱে নহয়, দেখা দেখি প্ৰত্যক্ষভাৱে আমি দেখিবলৈ পাইছো KSUৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, KSUৰ কাৰ্যকৰ্তাসকল ইনভলভ আছে। আৰু এই KSU হৈছে নেছুৰ যি ছাত্ৰ সংগঠন আছে তাৰ এক অংশ। গতিকে নেছু এই ক্ষেত্ৰত কিয় নিমাত? নেছু কিয় শুই আছে? নেছু কোনো ধৰণৰ মাত মাতা নাই। সময়ে নেছুৰ আমি বৈঠকৰ আমি কিছুমান ফেচবুক পোষ্ট বা মিডিয়াত আমি দেখিব পাৰো, কিন্তু আজিৰ দিনত কিন্তু নেছু কিন্তু ইয়াত নিমাত। নেছুৰ কোনো কিন্তু এতিয়ালৈকে মাত মাতিবলৈ আমি দেখিবলৈ পোৱা নাই। গতিকে নেছু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু ইয়াত দেশ প্ৰমাণ হৈছে, যিহেতুকে KSU নামৰ ছাত্ৰ সংগঠন নেছুৰ এটা অংশ হয়। KSU নামৰ ছাত্ৰ সংগঠনটোৱে অসমৰ গাড়ী চাই AS নাম্বাৰ চাই তেওঁলোকে প্ৰহাৰ কৰিছে। অসমৰ যি চালক আছে, যি চালকে সেই গাড়ী চালনাৰ দ্বাৰা নিজৰ পৰিয়ালটো তেওঁলোকে পোহপাল দিছিলে, নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছিলে, সেই চালকজনৰ ওপৰত আক্ৰমণ কৰিছে। আমি দেখিবলৈ পাইছো সৰু ল'ৰা ছোৱালী, 4-5 বছৰীয়া ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ কৰিছে, কাণত গ্লাছ সোমাই যোৱা পৰ্যন্ত আমি দেখিবলৈ পাইছো, য'ত KSU সম্পূৰ্ণৰূপে ইনভলভ আছে, KSU জড়িত আছে। কিন্তু এই KSU কিন্তু প্ৰশ্ন কৰিবৰ সাহস কিন্তু আজিৰ দিনত নেছুৰ হোৱা নাই, যাক আমি অতিকৈ তীব্ৰ গৰিহণা জনাইছো। নেছু এই ক্ষেত্ৰত তেওঁলোকে নিজৰ যি আইডিঅলজি আছে, তেওঁলোকে নেছুটো গঠন কৰাৰ টাইমত যি তেওঁলোকে দেখিছিলে যে আমি তেওঁলোকে নেছু কিয় গঠন কৰিছে, তাৰ ক্ষেত্ৰত তেওঁলোকে নিজকে এবাৰ চকু মেলি চাব লাগে। কাৰণ নেছু সম্পূৰ্ণৰূপে ব্যৰ্থ এই ক্ষেত্ৰত। আমি সম্পূৰ্ণৰূপে অনাগত যি দিনৰ পৰা এয়া ঘটনা সংঘটিত হৈছে, মেঘালয়ত অসমৰ গাড়ী আক্ৰমণ কৰিছে, বা আজিৰ দিনতো অসমৰ যি চালকসকল আছে, অসমৰ চালকসকলে তেওঁলোকে আজিৰ দিনতো কষ্ট কৰি থাকিব লগা হৈছে, তেওঁলোকে প্ৰতিবাদ কৰি আছে। গতিকে নেছু কিন্তু এই ক্ষেত্ৰত নিমাত, নেছু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে।
আপোনাক মই ধন্যবাদ জনালো আৰু একে ধৰণৰ প্ৰশ্ন লৈ মই দিগন্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছো আৰু গোস্বামী ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছো যে নেচো নিমাত কিয় আপুনি আচলতে নেচৰ কোনো প্ৰভাৱেই নাই আমাৰ সমাজত নৰ্থ ইষ্টত এনেই ডাঙৰ কথা এটা চিম্বলিক এটা অৰ্গেনাইজেশ্যন আছে আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ নেতৃত্বৰ মানসিকতাটো এনেধৰণৰ যে কিবা আশাৰ কৈ দিম তেওঁ বেয়া পাই যাব ৰিয়েলিটিৰ পৰা দূৰত থাকে প্ৰথম কথা দ্বিতীয় কথা হৈছে সাহসৰ অভাৱ আছে আমাৰ ইমান উদাৰতাটো একেবাৰে অদ্ভুত ধৰণে ভয়াতুৰ চৰিত্ৰ এটা প্ৰকাশ কৰিছে উদাৰ হ'বলৈ গৈ গতিকে এইটো মইতো এক্সপেক্ট নকৰোঁ গতিকে যি কৰিবলগীয়া আছে আমাৰ সাধাৰণ জনতাই কৰিব অসম চৰকাৰে আমাক বাইপাছ কৰি দিয়ক মেঘালয় দি আমি অহা যোৱা নকৰোঁ ইমানখিনি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমি এইফালে আমাৰ আত্মৰক্ষাৰ কথা আছে আমি ছেফ থাকিম বাকী তেওঁলোকৰ অৰ্থনীতিত যদি কোনো প্ৰভাৱ নপৰে তেওঁলোকে যদি ছাৰ্ভাইভ কৰি যায় তেতিয়াহ'লে কৰি যাওক আমাৰ প্ৰব্লেম নাই কিন্তু ইয়াত এটা কথা মই ক'বলৈ বিচাৰিম মাজতে আপোনালোকে মনত আছেনে আমাৰ সীমাক লৈ পেলাই কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ মেঘালয় চৰকাৰৰ মাজত আপোনালোকে ভাবে নেকি যে সমস্যাৰ সমাধান হৈ গ'ল নাই হোৱা মেডিচিন এটা দি থৈছে স্থিমিত হৈ আছে শান্ত হৈ আছে এতিয়া এই নাগালেণ্ড বৰ্ডাৰত তেল ওলোৱা কথা ওলাইছে নাগালেণ্ডে অলৰেডি উৎপাত আৰম্ভ কৰিছেই আৰু অসমৰ এই অঞ্চল কেইটাৰ কাৰণে বিৰাট ক্ষতি হৈছে কেনেকে ক্ষতি হৈছে নাগালেণ্ডত কয়লা খান্দি পেলাই হ্ৰদ বনালে তাৰ পানী সোমালে আমাৰ জীৱনত কেতিয়াও নেদেখা ঠাইত বানপানী হ'ল বিস্তৰ ক্ষতি হ'ল কাৰ কাৰণে হ'ল নাগালেণ্ডৰ কাৰণে হ'ল নাগালেণ্ডৰ ট্ৰাইবেল পিছপৰা জাতিৰ মানুহ ইমান জ্ঞানী অৰ্থনীতি মানে অৰ্থৰ পিছত এনেকে দৌৰিলে খাল খান্দি অসমক বিপদত পেলালে সেই অৱস্থাটো মেঘালয়ৰ কাৰণে হৈ আছে মেঘালয়ৰ পানী ইয়ালে যে বৈ আহে এইটো সঁচা কথা কোনে নাজানে পাহাৰ কাটি তহিলং কৰিলে খানাপাৰাত প্ৰতিদিনে বানপানী এই পাহাৰীয়া অঞ্চল কেইটাৰ কাৰণে নাগালেণ্ড মেঘালয়ৰ কাৰণে আমাৰ যথেষ্ট ক্ষতি হৈছে গতিকে স্পষ্ট কথা যে তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰাত তেওঁলোক ব্যৰ্থ হৈছে অসম চৰকাৰৰ দায়িত্ব আছিলে তেওঁলোকক প্ৰথমতে এটা ৱাৰ্ণিং দিব লাগিছিলে পিছত বেয়া নাপাব আমি আমাৰ ফালৰ পৰা ইনিচিয়েটিভ ল'লে মিনিমাম এটা ৱাৰ্ণিং যাব লাগিছিলে কিন্তু নকৰিলে পৰিণাম আজি ভোগক গুৱাহাটীৰ অৱস্থা দেখিছে হাইৱেত আপোনাৰ বৰষুণে জাপ কৰিলে গোটেই পানী এবাৰটোতো মেঘালয় পানীয়ে বুঢ়ালে এই গোটেই গুৱাহাটীখন গতিকে খানাপাৰা বা পাঞ্জাৱ আহিলে গতিকে আপুনি এইটো নক'ব যে কেইজনমান ছাত্ৰ সন্থা কি কয় ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ কাৰণেই আমাৰ ক্ষতি হৈছে সেইটো নহয় সিহঁতৰ মন মগজুত আমাৰ প্ৰতি এটা বিদ্বেষ আছে বিদ্বেষটোক আমি পৰিষ্কাৰ কৰিব নোৱাৰোঁ গতিকে আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিম যাতে মই নিৰাপদে থাকিব লাগিব মোৰ আত্মৰক্ষাৰ স্বাৰ্থত মই তোমালোকৰ লগত ঠিক আছে হাই হেল্ল'লৈকে থাকিম তাৰ আগলৈ আমি নাযাওঁ আৰু সীমাত তোমালোকেও তোমালোকৰ হিচাপত থাকিবা আৰু আমি আমাৰ হিচাপত এইফালে সোমালে আমি প্ৰতিক্ৰিয়া কৰিম এতিয়া চৰকাৰৰ দায়িত্ব আছে এইখিনি আৰু আমাৰ ফালৰ পৰা এইটো মই স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ অসমীয়া মানুহে প্ৰতিক্ৰিয়া কৰিব লাগে ইমান নীৰৱে থকাটো উচিত নহয় নীৰৱে থকাটো অতি মাত্ৰা সহনশীলতা কিন্তু বিপদৰ কাৰণ গতিকে এইখিনি অলপ এৰা ধৰা কৰিব লাগিব বুলি কথা নাই আমি নিজৰ ৰাস্তা নিজেই পোনাই লোৱাই উচিত হয় গুৰুত্বপূৰ্ণ কথা কৈছে দিগন্ত গোস্বামী ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানৰ শেষ প্ৰশ্ন হিচাপে মই ঋতুৰাজৰ ওচৰলৈ আহিছোঁ ঋতুৰাজক মই এই কথা সুধিম আৰু ঋতুৰাজৰ উত্তৰৰ পাছতে মই অনুষ্ঠান সামৰিম মই ঋতুৰাজক এই কথা সুধিব বিচাৰিছোঁ যে আমি যদি কিছুদিনৰ আগলৈকে চাওঁ আমি দেখা পাওঁ যে অৰুণাচলৰ বাসিন্দাই অসমৰ লোকক নিৰীহ লোকক গুলীচালনা কৰি সেইসকল অৰুণাচলীৰ একো হোৱা নাই আকৌ যদি যোৱা বুধবাৰলৈ চাওঁ তাত দেখোঁ শ্বিলঙৰ ৰাজপথৰে ঘূৰি থকা অসমীয়াক ধৰি তাৰ খাচিয়াই পিটিল যদি স্পষ্টভাৱে এনেধৰণৰ কথা কওঁ আমি অসমীয়াসকল উদাৰ আমি উদাৰ আৰু সহনশীল হৈ প্ৰতি মুহূৰ্ততে এনেধৰণে আমি লাঞ্ছনা গঞ্জনা খাই থকাটো উচিত নে আপুনি কি কয় এজন ছাত্ৰ হিচাপে হয় নিশ্চয়কৈ উচিত নহয়
কেতিয়াও সেই কথা উচিত হ'বই নোৱাৰে কাৰণ মই যেতিয়া অৰুণাচলৰ কথাটো ক'বলৈ যাওঁ অৰুণাচলৰ ওচৰতে আমাৰ ঘৰ ইটানগৰৰ ওচৰতে তাৰ ওচৰতে সোণাজুলিৰ পৰা ধৰি লৈ এটা অঞ্চল আছে সেই অঞ্চলটোত আজি 4 দিন মান আগতে এগৰাকী যুৱকক তাতে দা লৈ পেলাই কটা হৈছিল গতিকে তেনেধৰণৰ হত্যাকাণ্ড সেই অঞ্চলটোত হৈয়ে থাকে আৰু সেই অঞ্চলটোতো এটা অঞ্চল তাৰ বাহিৰেও কিমিনৰ অঞ্চলে হওক বা সেইফালে আপোনাৰ লিকাবালি পিনৰ অঞ্চলে হওক সেই গোটেই অঞ্চলবিলাকত কিন্তু তেনেধৰণৰ ঘটনা প্ৰায় মাহৰ পিছত কিন্তু শুনি থকা দেখিবলৈ পোৱা যায় গতিয়ে থকা দেখিবলৈ পোৱা যায় কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজিলৈকে তেনেধৰণৰ ঘটনাক ভালদৰে এড্ৰেছ কৰা দেখিবলৈ পোৱা নগ'ল প্ৰথম কথা আৰু তাৰ পিছতে কিন্তু যদি চাওঁ আপুনি যিটো এইকেইদিনৰ ঘটনাটো কৰো মেঘালয়ৰ ঘটনাটো তাতো যদি চাওঁ খাচী ছাত্ৰ সন্থাৰ যিটো ধাৰণা সেই খাচী ছাত্ৰ সন্থাৰ আচলতে বহুতে বৰ্তমান সময়ত কৈ আছে যে সেইটো এটা আঞ্চলিকতাবাদী শক্তি কিন্তু সেই এটা আঞ্চলিকতাবাদী শক্তি কেতিয়াও হ'বই নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ আঞ্চলিকতাবাদী শক্তিৰ যিসমূহ বৈশিষ্ট্য থাকে যিসমূহ চৰিত্ৰ থাকে সেই চৰিত্ৰসমূহৰ এটা চৰিত্ৰৰ লগতো খাচী ছাত্ৰ সন্থাৰ কোনো ধৰণৰ মিলে দেখিবলৈ পোৱা নাযায় তেওঁলোকৰ যি উগ্ৰবাদী তেওঁলোকৰ যি হিংসাত্মক পৰিস্থিতি সেই হিংসাত্মক পৰিস্থিতিয়ে সম্পূৰ্ণৰূপে তেওঁলোকক এন্টি নেশ্যনেল অৰ্থাৎ ৰাষ্ট্ৰ বিৰোধী হিচাপে তেওঁলোকক চিনাকি দিয়ে আনকি দেখিবলৈ পোৱা গৈছে যে মেঘালয়ৰ যি হিন্দু মন্দিৰসমূহ আছে সেই হিন্দু মন্দিৰসমূহতো কিন্তু খাচী ছাত্ৰ সন্থাই বহুত তাতে হিংসাত্মক ঘটনা ঘটোৱা দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোক কেৱল মাত্ৰ এন্টি নেশ্যনেলে নহয় তেওঁলোক সাম্প্ৰদায়িকবাদী আৰু লগতে কমিউনেলো গতিকে কমিউনেল এনে এটা শক্তিক ইমান দিনে আজিলৈকে যে চৰকাৰে মেঘালয় চৰকাৰে ধৰি ৰাখিব পৰা নাই গতিকে তাৰ পৰা এই কথাও স্পষ্ট হয় যে খাচী ছাত্ৰ সন্থাৰ পিছত কিন্তু এটা ৰাজনৈতিক স্বাৰ্থ আছে বা ৰাজনৈতিক সাপোৰ্ট আছে আৰু সেই ৰাজনৈতিক সাপোৰ্টক আমি কেতিয়াও নুই কৰিব নোৱাৰো তাৰ উপৰিও আমি বৰ্তমান সময়ত আপোনাৰ যিটো প্ৰশ্ন আছিলে যে এনেদৰে আমি সহ্য কৰি থাকিম নে আমি আগবাঢ়ি যাম গতিকে বৰ্তমান সময়ত আমি অসমে যিহেতু ইমান এটা অগ্ৰগতি লাভ কৰিছো হয়তো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ অগ্ৰগতি লাভ কৰা ৰাজ্য হিচাপে অসম বৰ্তমান সময়ত পৰিচিত হৈছে গতিকে আমি নিজৰ বাট নিজে মেলি ল'ব লাগিব আমি সেই ৰাজ্যসমূহৰ বাট নেমেলিলে দৰাচলতে সেই ৰাজ্যসমূহে আমাৰ ওচৰলৈ ঘূৰি আহিব আমি তেওঁলোকলৈ ঘূৰি চাব নালাগে দৰাচলতে আমি বহুত বেছি সহনশীল হলো আমি চালো যে আমি একেলগে আগবাঢ়ি যাব পাৰো নেকি উত্তৰ পূৰ্বাঞ্চল হিচাপে আগবাঢ়ি যাব পাৰো নেকি সেইবাবে উত্তৰ পূৰ্বাঞ্চল হিচাপে আগবাঢ়ি যাম বুলি ভাবিয়ে আমি ইমান একতাৰ বাট জৰি দেখুৱালো পৰ্যটকসকলৰ কাৰণে ইমান ব্যৱস্থা কৰিলো বিভিন্ন ধৰণৰ কাম কৰিলো বিভিন্ন আন্তঃগাঁথনিও ৰাজ্যসমূহৰ মাজত মিলি পেলাই বনোৱা দেখিবলৈ পোৱা গ'ল কিন্তু আজি পৰ্যন্ত কিন্তু সেই সমস্যাসমূহৰ সমাধান নহল গতিকে বৰ্তমান সময়ত আমি বিকল্প পথ এটা ল'ব লাগিব য'ত আমি সেই ৰাজ্যসমূহৰ কথা চিন্তা কৰি থাকিলে নহব আমি নিজৰ কথা নিজে চিন্তা কৰিব লাগিব নিজৰ বাট নিজে মেলিব লাগিব হয় গুৰুত্বপূৰ্ণ কথা কৈছে ঋতুৰাজে যে আমি নিজৰ কথা নিজে চিন্তা কৰিব লাগিব নিজৰ বাট নিজে মোকলাব লাগিব নিজে স্বাৱলম্বী হৈ নিজে শান্তিৰে থাকিব লাগিব এটা গুৰুত্বপূৰ্ণ কথা 7 ভনীৰ অলিক স্বপ্ন কিয় দেখে অসমীয়া সত্যানুসন্ধানৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'বলৈ ওলাইছো মই তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনালো আপোনালোককো ধন্যবাদ জনালো এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে সত্যানুসন্ধানৰ মজিয়াত আন এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পুনৰ লগ পাম এতিয়া বিদায় লৈছো ভালে